নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে 100টা দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত ৰাজ্যত সংবাদ মাধ্যমৰ সকলোতকৈ চৰ্চাত থকা বিভাগটো হৈছে শিক্ষা বিভাগ। শিক্ষা বিভাগৰ বিভিন্ন পৰীক্ষা সম্পৰ্কীয় ঘটনা, নামভৰ্তি আৰু অন্যান্য বিভিন্ন প্ৰসংগৰে শিক্ষা বিভাগে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। আজি আমি আমাৰ মাজতো ৰাইজৰ মনতো বহুবিলাক প্ৰশ্ন আছে। এই সময়ছোৱাত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে বহুবিলাক চেষ্টা কৰিছে শিক্ষা বিভাগটোত সংস্কাৰ অনাৰ কাৰণে, শিক্ষা বিভাগৰ কাম কাজৰ পৰিৱৰ্তন অনাৰ কাৰণে। আচলতে তেওঁ কিমান দূৰ সফল হৈছে, কিমান দূৰ বিফল হৈছে, এইবিলাক কথা আমি পাতিম। আজি আমাৰ ষ্টুডিঅ'ত আছে আমাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। নমস্কাৰ। পেগু ডাঙৰী, মই পুনৰতে আপোনাক স্বাগতম জনাইছোঁ। চৰকাৰখনৰ 100টা দিন সম্পূৰ্ণ হ'ল আৰু এই সময়ছোৱাত বহুবিলাক প্ৰত্যাহ্বান, শিক্ষা বিভাগে বহুবিলাক প্ৰত্যাহ্বানৰ সৈতে যুঁজিবলগীয়া হৈছে। আপোনাৰ দৃষ্টিত আপোনাৰ কেইবাটাও কাৰণত শিক্ষা বিভাগ সংবাদ মাধ্যমৰ প্ৰায়ে শিৰোনাম দখল কৰি আহিছে। আপোনাৰ দৃষ্টিত আপুনি কোনটো কাম আটাইতকৈ সফলভাৱে হোৱা বুলি ভাবে আপোনাৰ দৃষ্টিত এই সময়ছোৱাত বিভাগটোৰ? ইয়াত নিৰ্দিষ্টভাৱে এটা কোনো বিষয় নাই, কিন্তু মই দায়িত্বভাৰ লোৱাৰ পাছতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ পৰীক্ষা ক'ভিড পৰিস্থিতিৰ মাজত এই সম্পৰ্কে এটা সিদ্ধান্ত ল'ব লগা হৈছিল। সেই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত বহুখিনি জটিলতা আছিল, কিন্তু মই বিভিন্ন ছাত্ৰ সংগঠন, সেৱা কাউন্সিল সকলোকে লগত লৈ আমি উমৈহতীয়াভাৱে বহুখিনি কথা আমি আলোচনা বিলোচনা কৰি আৰু সৰ্বভাৰতীয় যি প্ৰেক্ষাপট আছে সেই প্ৰেক্ষাপটটোকো আমি অনুধাৱন কৰি আমাৰ যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ CBSE আছে তেওঁলোকে কেনেকুৱা কাৰ্যক্ৰম হাতত লৈছে, লগতে এই বিষয়টো সুপ্ৰিম কোৰ্ট পৰ্যন্ত PILৰ জৰিয়তে তাতো উত্থাপিত হৈছিল যে সকলোবিলাক দিশ চালি জাৰি চাই আমি পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ফলাফল দিয়াৰ আমি এটা সিদ্ধান্ত ল'লোঁ। সেই সিদ্ধান্তটোত বিশেষ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো আছিল যে আমি ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাবৰ্ষটো নষ্ট নহয়, তেওঁলোক যাতে এটা কণ্টিনিউ তেওঁলোকৰ যিটো শিক্ষা গ্ৰহণ সেই প্ৰক্ৰিয়াটো যাতে অবিৰত থাকিব পাৰে আৰু এই ফলাফলটোৰ কাৰণে যাতে কোনো ধৰণে ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি আমি দৃষ্টি ৰাখি পেলাই সিদ্ধান্তখিনি লৈছিলোঁ। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে মই সুখী, খুব বহুত ধৰণৰ কোনো বেমেজালিও হোৱা নাই, ওজৰ আপত্তিও তেনেকৈ অহা নাই, এইটো আমাৰ সুকলমে পাৰ হৈ গৈছে। ডাক্তৰ পেগু আচলতে আমাৰ তেখেতে এজন ৰাজনীতিবিদ, কিন্তু তেখেতৰ আৰু বহুবিলাক চৰিত্ৰ আছে। এজন বহুমুখী চৰিত্ৰৰ ব্যক্তি তেখেতে, তেখেতৰ বিভিন্ন পেচা আছে, নিচা আছে। আমি সেইবিলাক বিষয়ে কথা পাতিম। আৰু আপোনালোকেও শিক্ষা সন্দৰ্ভত যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে প্ৰশ্ন কৰিব পাৰিব, কিন্তু প্ৰথম সময়খিনি নহয়, মই হয়তো 8:15 মানত আপোনালোকলৈ ফোন লাইন মুকলি কৰিম। তাৰপাছত আপোনালোকে ফোনত হয়তো 2-এটা আমি প্ৰশ্ন ল'বলৈ চেষ্টা কৰিম। এতিয়া শিক্ষামন্ত্ৰী আপোনাক এতিয়া মই এই কথা জানিব বিচাৰিছোঁ, শেহতীয়াকৈ এই গোটেইবিলাক উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিক লৈ এটা ব্যাপক সমস্যা হৈ আছে। কাৰণ লগাতকৈ আপোনাৰ বহু সংখ্যক অধিক ছাত্ৰ ছাত্ৰী পাছ কৰে, মানে লগাতকৈ কি আমাৰ যিমানখিনি সুবিধা আছে আন্তঃগাঁথনি, এতিয়া যোৱাবাৰ 63%, এইবাৰটো প্ৰায় 93% সম্ভৱ মেট্ৰিকত। গতিকে ইমান সংখ্যক ছাত্ৰ ছাত্ৰী পাছ কৰি উত্তীৰ্ণ হৈ অহাৰ ফলত নামভৰ্তিৰ কাৰণে ব্যাপক সমস্যা হৈছে। গতিকে এই সমস্যাৰ কাৰণ চিট নাই বা অন্যান্য অসুবিধা আছে, বা নামভৰ্তি অন্যান্য কেতবোৰ আপোনালোকে দৰ্পণ নামৰ এটা এপ কৰিছে, এপক লৈ কিছুমান জামেলা হৈছে। এই সমস্যাটো আপুনি কিদৰে মোকাবিলা কৰিব? ইয়াত যিটো পৰিসংখ্যা আমি গোটেইখিনিতো মই যে আমাৰ কিমান আসন আছে, ক'ত কিমান আসন আছে, এইটো আমি উলিয়াওঁতে আমাৰ প্ৰথম যেতিয়া আমি ৰাজ্যিক পৰ্যায়তে আমি বিষয়টো চাইছিলোঁ তেতিয়া আমি লাগিছিল যে আমাৰ চিটৰ বহুত নাটনি আছে। কিন্তু ইয়াৰ পাছত মই যেতিয়া জিলাভিত্তিক তথ্য পৰিসংখ্যা বিচাৰিলোঁ তেতিয়া এখন মই বেলেগ প্ৰতিচ্ছবি পালোঁ। আৰু সেই প্ৰতিচ্ছবিখন মই অসমৰ ৰাইজক জনাব বিচাৰোঁ, আপোনালোকো আচৰিত হ'ব যে আমি কৈ আছোঁ যে আমাৰ আসনৰ নাটনি হৈ আছে, কিন্তু যেতিয়া আমি জিলাভিত্তিক পৰ্যালোচনা কৰিলোঁ তেতিয়া আমি দেখিলোঁ যে এই বছৰ বহুত অধিক সংখ্যক ছাত্ৰ ছাত্ৰী পাছ কৰাৰ পাছতো আমাৰ ছাৰপ্লাছ মানে ওপৰঞ্চি আমাৰ আসন থাকি যাব লখিমপুৰ জিলাত 8,000 ওপৰঞ্চি। হয়, উচ্চতৰ মাধ্যমিক ওপৰঞ্চি আসন আছে আমাৰ 8,000। উজনি অসমৰ সকলো কেইখন জিলাত আমাৰ থাকিব ছাৰপ্লাছ। আমাৰ শ্বৰ্টফলটো বা যিটো নাটনি হ'ব সেইটো নিৰ্দিষ্ট কিছুমান জিলাত হ'ব। সেই জিলাকেইখনৰ শীৰ্ষত আছে নগাঁও জিলা, য'ত 12,000 আসনৰ নাটনি আছে। তাৰ পাছত আছে আমাৰ ধুবুৰী জিলা, তাৰ পাছত আছে আমাৰ বাক্সা জিলা,
কিন্তু উজনি অসমৰ আটাইকেইখন জিলাত তাত আমাৰ কোনো নাটনি নহয় কিন্তু নাটনিটো এক ধৰণৰ এইটো আপেক্ষিক বা ৰিলেটিভ মানে কেনেধৰণে ৰিলেটিভ যে ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হয় নিৰ্দিষ্ট কিছুমান স্কুল বা কলেজৰ প্ৰতি আৰু বিশেষকৈ কলেজৰ প্ৰতি কাৰণ মেট্ৰিক পাছ কৰাৰ পাছত সকলোৰে মন আমি আৰু আকৌ এবাৰ স্কুল নাযাওঁ আমি কলেজত পঢ়িব লাগিব হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহত আমাৰ আসন আছে কিন্তু ছাত্ৰ ছাত্ৰীসকল কলেজত যাব বিচাৰিছে গোটেইখিনি ছাত্ৰ ছাত্ৰী গৈ যেতিয়া নিৰ্দিষ্ট এখন কলেজত ভিৰ কৰে তাত আমি নাটনি দেখা পাওঁ কটন কলেজলৈ ভাল ধৰণে পাছ কৰা ল'ৰা ছোৱালী তেওঁলোকে কটন কলেজলৈ আহিব বিচাৰে কটন কলেজৰ মানে তাত আসনৰ নাটনি হয় কিন্তু যদি আমি যিকোনো কলেজ যিকোনো স্কুলতে যদি নামভৰ্তি কৰিব পাৰে সেই ধৰণৰ অৱস্থা এটালৈ যদি যাওঁ তেতিয়াহ'লে দেখা পাম যে আমাৰ আসনৰ নাটনি তেনেধৰণে নাই আৰু যদিও বা যিখিনি আছে নাটনি হ'ব সেইখিনি আমি এটা পদক্ষেপ লৈছোঁ যে আমাৰ যিখিনি হাইস্কুলত ওপৰঞ্চি শ্ৰেণীকোঠা আছে ফেকাল্টি আছে সেইখিনিৰ আপগ্ৰেডেশ্যনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ কিন্তু মই যিটো ক'লোঁ আপেক্ষিক নাটনি এই আপেক্ষিক নাটনিটোৱে এই কথাটো সূচায় যে সকলো শিক্ষানুষ্ঠানৰ শিক্ষাদানৰ মানদণ্ডৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকল সমানে আকৰ্ষিত নহয় তাৰমানে ক'ৰবাত আমাৰ যদিও আসন আছে সেই শিক্ষানুষ্ঠানটোৰ শিক্ষাদানৰ মানদণ্ডত ছাত্ৰ ছাত্ৰীসকল আশ্বস্ত নহয় এতিয়া সেইকাৰণে আমি যি এলানি প্ৰগ্ৰেম লৈছোঁ যাতে কিয় কটন কলেজৰ নিচিনা শিক্ষাদান আমি লখিমপুৰ ধেমাজি বা ডিব্ৰুগড় বিদ্যালয় কটন এখনত সেই মানদণ্ডলৈ কিয় নিব নোৱাৰোঁ বা আমি হায়াৰ ছেকেণ্ডেৰী স্কুল এখনতো খুব ভাল কোৱালিটিৰ মানদণ্ডৰ আমি শিক্ষা কিয় দিব নোৱাৰোঁ এই কথাবিলাক আমি ফহিয়াই চাইছোঁ ফহিয়াই চাওঁতে এটা বস্তু দেখা পাওঁ যে মই সুধিছোঁ নিজে কিছুমান ছাত্ৰ ছাত্ৰীক তুমি ঘৰৰ ওচৰৰ হায়াৰ ছেকেণ্ডেৰী স্কুলখনত কিয় এডমিশ্যন নোলোৱা তেতিয়া তেওঁলোকে কয় যে বিষয় শিক্ষক বিশেষকৈ ছায়েন্সত ছাবজেক্ট টিচাৰ ফিজিক্সৰ টিচাৰজনে কেতিয়াবা বহুত দীৰ্ঘদিন ধৰি এবচেণ্ট কাৰণে ছাত্ৰ ছাত্ৰীসকলে তাৰ কাৰণে ভুগিব লগা হয় গতিকে এই বিষয় শিক্ষকসকল সেই আৰ্টছতে হওক যে ছায়েন্সতে হওক তেওঁলোক যাতে নিয়মিতভাৱে তেওঁলোক মানে থ্ৰু আউট দ্য ইয়েৰ বিদ্যালয়খনত থাকে তাৰ কাৰণে আমি কিছুমান বিশেষ ব্যৱস্থা আমি লোৱাৰ কথা ভাবিছোঁ কলেজ এখনত যেনেকৈ 3গৰাকী 4গৰাকী কেমিষ্ট্ৰি টিচাৰ থাকিব পাৰে হায়াৰ ছেকেণ্ডেৰী এখনত নাথাকিবও পাৰে হয়তো এগৰাকীয়ে আছে তেখেতে কিবা বিশেষ ঘৰুৱা সমস্যাৰ কাৰণত যদি 20 দিনৰ কাৰণেও যদি ছুটিত যায় ছাত্ৰ ছাত্ৰীসকলে ভুগিব লগা হয় এতিয়া আমি এখন নতুন আইনৰ কথা আমি বিবেচনা কৰি আছোঁ যিটো আমি গেষ্ট ফেকাল্টি এক্ট এখন বা ভলণ্টাৰী ছাৰ্ভিচ টিচাৰ এক্ট এখন য'ত আমি অধ্যক্ষগৰাকীক এম্পাৱাৰ কৰিম যে এজন শিক্ষক যদি এমাহৰ কাৰণে ছুটিত গৈছে নিৰ্দিষ্ট কোনো কাৰণত 15 দিনৰ কাৰণে কোনোবা শিক্ষক তেখেতৰ দেউতাকৰ বিয়োগ হ'ল ঢুকালে ছুটিতটো যাবই কিন্তু সেই সময়খিনি এনেকুৱা সময় যে ছাত্ৰ ছাত্ৰীৰ একেবাৰে চূড়া পিকৰ সময় তেওঁলোকৰ শিক্ষাদানৰ গতিকে তাত 15 দিনৰ কাৰণে 20 দিনৰ কাৰণে এমাহৰ বাবে টেম্পৰেৰী শিক্ষক এজন প্ৰিন্সিপালজনে যাতে তৎকালে নিযুক্তি দিব পাৰে তাৰ ব্যৱস্থা সেই আইনখনত হ'ব মানে এই বিদ্যালয়ৰ অধ্যক্ষ বা তেখেতৰ প্ৰধান শিক্ষক গভৰ্ণিং বডি তেওঁলোকে ল'ব পাৰিব সিদ্ধান্ত ল'ব পাৰে আৰু তেওঁলোকক যি দৰমহাটো আপোনাৰ চৰকাৰে দিব কিন্তু যিহেতু ইয়াতে আমি কৈছোঁ যে এইটো গেষ্ট শব্দটো বা এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই হয় আমি গেষ্ট শব্দটো নহ'লে ভলণ্টাৰী শব্দটো ব্যৱহাৰ কৰিম গতিকে সেইটো এটা মাননি যে 15 দিনৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকল মানে তেওঁলোকে যাতে হেৰি হ'ব লগা বঞ্চিত হ'ব লগা নহয় আৰু সেইটো মাননি আহে যিসকলক আপোনালোকে নিয়োগ কৰিব সেইসকলৰ এই কোৱালিফিকেশ্যন থাকিব লাগিব ৰিকুইজিট কোৱালিফিকেশ্যনটো থাকিব লাগিব প্ৰয়োজনীয় অৰ্হতা থাকিলে তেওঁক প্ৰিন্সিপাল বা স্কুলৰ মেনেজমেণ্ট কমিটিয়ে তেখেতক নিয়োগ কৰিব পাৰিব আৰু সেই দিনকেইটাৰ সেই পইচাখিনি অসম চৰকাৰে বহন কৰিব শেহতীয়াকৈ এটা কথাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে যিটো আপোনালোকৰ দৰ্পণ নামৰ যিটো এপ কৰিছে এই এপটো এটা সুন্দৰ ব্যৱস্থা আছিল আচলতে বস্তুটো কিন্তু এতিয়া এই কথা কৈছে যে আমাৰ ৰাজ্যখনৰ প্ৰায় 1 লাখ এতিয়ালৈ 3,96,000 মেট্ৰিক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ 1 লাখমান ল'ৰা ছোৱালী এতিয়াও এইটো এপত আপোনাৰ তেওঁলোকে নামভৰ্তিৰ কাৰণে তেওঁলোকে নাম পঞ্জীয়ন কৰিব পৰা নাই বিভিন্ন কাৰণত কাৰোবাৰ হয়তো মোবাইল এপ নাই কোনোবাৰ হয়তো বিভিন্ন কাৰণত লাইন পোৱা নাই বিভিন্ন কথাৰ কাৰণে হোৱা নাই সেই কথাটো আপুনি কিদৰে নাই এইটো মিছা তথ্য আজি যিটো একাংশ বাতৰি কাকতত প্ৰচাৰ হৈছে এই তথ্যখিনি মিছা মই নিজে খবৰ লৈছোঁ এই বছৰ আমাৰ পাছ কৰিছে 3,97,000 ইংৰাজীত 3,97,000 তাৰে ভিতৰত
আজিৰ তাৰিখলৈকে 3,43,000 ছাত্ৰ ছাত্ৰীয়ে দৰ্পণ পৰ্টেলটোত তেওঁলোকে ৰেজিষ্টাৰ কৰিলে 3,43,000 তেওঁলোকে ৰেজিষ্টাৰ কৰিলে আৰু এই সময়ছোৱাত আমাৰ শিক্ষা সংগঠনত আমি এটাও মই কৈছোঁ নট এ ছিংগুল কমপ্লেইন উই হেভ ৰিচিভড আচ্ছা কোনো আমি কমপ্লেইন পোৱা নাই ইয়াৰে বহু সংখ্যক ছাত্ৰ ছাত্ৰী তেওঁলোকে ইয়াত ৰেজিষ্টাৰ নকৰে কাৰণ তেওঁলোক বেলেগ কোনোবা অসমৰ বাহিৰলৈ যাব কোনোবা প্ৰাইভেট স্কুলত যাব কোনোবা CBSEত যাব তেওঁলোকে ইয়াত ৰেজিষ্টাৰ নকৰে গতিকে 3,97,000 ষ্টুডেণ্টৰ 100% আমাৰ পৰ্টেলত ৰেজিষ্টাৰ নকৰে কিন্তু অলৰেডি 3,43,000 ৰেজিষ্টাৰ কৰিছে আৰু তেওঁলোকে এটা শৃংখলিত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ নামভৰ্তিৰ প্ৰক্ৰিয়া হ'ব এইটো যিটো কথা ওলাই আছিলে যে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হৈছে তাত সত্য নহয় বুলি আপুনি ক'ব বিচাৰিছে আৰু যিটো আপোনাৰ কথা কৈ আছে যে বিভিন্ন কম্পিউটাৰ চেণ্টাৰবিলাকে তেওঁলোকে এটা এইটো লৈ মুনাফা আদায় কৰিছে ছাত্ৰ ছাত্ৰীৰ পৰা পইচা আদায় কৰি যিটো আপোনালোকে আৰম্ভণিৰ পৰা কৈ আছে কোনো পইচা ল'ব নোৱাৰিব সেই কথাটো আপোনালোকে খুব কঠোৰভাৱে কৈ আছিলে শিক্ষানুষ্ঠান বা শিক্ষাংশতে ল'ব নোৱাৰিব কোনোবাই যদি মোবাইল এপৰ পৰা কৰিবলৈ অসুবিধা পাই পেলাই কোনোবা এটা DTP চেণ্টাৰত গৈ কৰিছে বা কোনোবা তেনেকুৱা ICT চেণ্টাৰ এটাত গৈ কৰিছে তাৰ কাৰণে কোনোবাই যদি কিবা এটা মাচুল লৈছে সেইটোতো আমি হেৰি কৰিব নোৱাৰোঁ কিন্তু আমাৰ তাত কোনো অভিযোগ অহা নাই এতিয়ালৈকে আচ্ছা এতিয়া আপুনি ক'লে যে এটা প্ৰথম কথা হ'ল আপোনাৰ পৰীক্ষা পতাটো আপোনাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আছিলে আৰু এতিয়া তাৰপিছত পৰৱৰ্তী সময়ত যে নামভৰ্তি এটা সমস্যা আহিছে সেইটো আপুনি কৈছে মোকাবিলা কৰিবলৈ চৰকাৰখন সক্ষম হৈছে বা আপুনি আগবাঢ়িছে এতিয়া আৰু কি আপুনি ভাবিছে শিক্ষা বিভাগটো বিভিন্ন কাৰণত শিক্ষা বিভাগ সদায় চৰ্চাত থাকে আপোনাৰ এইটো এটা থেংকলেছ জব আপুনি মন্ত্ৰী হিচাপে দায়িত্ব লৈছে আপোনাৰো বহুবিলাক কথা আপুনি ভাল কাম কৰিলেও বহুত সময়ত আপুনি সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় এতিয়া আপোনাৰ কাৰণে আৰু কি প্ৰত্যাহ্বান আছে বুলি কৈছে এই বিভাগটো আগুৱাই নিয়াৰ কাৰণে এতিয়াৰ এটা প্ৰত্যাহ্বান আছে ইমিডিয়েটলি সেইটো হ'ল আমাৰ যিখিনি শিক্ষক নিযুক্তি সেইটো LPৰ পৰা এলিমেণ্টাৰীৰ পৰা আৰম্ভ কৰি হায়াৰ এডুকেশ্যনলৈকে আমাৰ যিখিনি নিযুক্তি প্ৰক্ৰিয়া আছে এইখিনি খুব সোনকালে আমি সম্পূৰ্ণ কৰিব লাগে আৰু কৰাৰ আমি ব্যৱস্থাও ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু এইখিনি মই ভাবোঁ যে সুকলমে হ'ব আপোনালোকে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে যিটো আমাৰ গোটেই শিক্ষাৰ ব্যৱস্থাটো আপোনাৰ সলনি কৰিব খুজিছে নতুন ধৰণে সজাব বিচাৰিছে যিটো আপোনালোকে কৰিছে নৱম দশম শ্ৰেণীক একাদশ দ্বাদশ শ্ৰেণীত মাৰ্চ কৰি পেলাই সেই গোটেই ব্যৱস্থাটো সেই গোটেই প্ৰক্ৰিয়াটো সেইটো অহা শিক্ষাবৰ্ষক আপোনালোকে কৰিব বিচাৰিছে হয় তাৰমানে আন্তঃগাঁথনি কেনেকৈ হ'ব এইটো ঘটনাটো হ'ল যে আমি এই সময়তে এই ক'ভিড সৃষ্ট সময়খিনিত আমি বহুখিনি গৱেষণা পৰিকল্পনা কৰাৰো আমি সুযোগ সুবিধা পালোঁ আমাৰ নতুন শিক্ষানীতিত তাৰ যিটো গাঁথনি 5+3+3+4 আৰু আমি যিহেতু এইবাৰ প্ৰথম ফেচ কৰিলোঁ এই 4তে আমি 4 মানে 9, 10, 11, 12 ইয়াতে আমি কিছু সমস্যাৰো সন্মুখীন হ'লোঁ আৰু সমস্যাৰ সন্মুখীন হোৱাৰ লগে লগে এইটো ইয়াৰ মুখামুখি ইয়াক সমাধান কৰাৰ কাৰণে নিৰ্দিষ্ট আমি পদক্ষেপো গ্ৰহণ কৰিলোঁ আৰু কৰাৰ ফলস্বৰূপেই এই হাইস্কুলক আপগ্ৰেড কৰাৰ কথাটো আহিল হিউমেন ৰিচোৰ্চ অপটিমাইজ কৰা অৰ্থাৎ আমাৰ যিখিনি মানৱ সম্পদ আছে শিক্ষক হিচাপে আজি ক্লাছ 11-12ত আমাৰ পোষ্ট গ্ৰেজুৱেট প্ৰাক স্নাতক শিক্ষক আছে 9-10ৰ কাৰণে প্ৰচলিত ব্যৱস্থা অনুযায়ী তেওঁলোকৰ কাৰণে আমাৰ স্নাতক শিক্ষক থাকে এতিয়া ক'ৰবাত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল অকল 11-12ক লৈ পেলাই আছে এতিয়া অকল 11-12ক লৈ পেলাই যেতিয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এখন আছে তাত ফিজিক্সৰ বা পলিটিকেল ছায়েন্সৰ বা ইকনমিক্সৰ শিক্ষক এজনে তেওঁ অকল দুটা ক্লাছৰ দিয়ে 11 and 12 এতিয়া আমি যিহেতু 9, 10, 11, 12 কৰিম এই পোষ্ট গ্ৰেজুৱেট টিচাৰজনৰ ছাৰ্ভিচটো আমি 9-10তো ছাত্ৰ ছাত্ৰীসকলে পাব পাৰিব আচ্ছা সেইটো ব্যৱস্থা কৰিছে এইটো পাব আৰু তাৰ জৰিয়তে যেতিয়া পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে 9-10তো ক্লাছ ল'ব ফলস্বৰূপে 9-10ৰ আমাৰ শিক্ষাদানৰ মানদণ্ডৰ বহুতখিনি উন্নতি সাধন হ'ব কিন্তু আপোনাৰ যিটো উচ্চতৰ মাধ্যমিক পৰ্যায়ত আপোনালোকৰ যদি আপোনালোকে কৈছে হাইস্কুলবিলাকক আপোনালোকে হায়াৰ ছেকেণ্ডেৰী কৰি দিব সকলোকে নহয় সকলোকে নহয় বিভিন্ন ক্ৰাইটেৰিয়া আছে কিন্তু হ'লেও ইমান সংখ্যক প্ৰায় 4,000 স্কুল নেকি আপোনাৰ বস্তুবোৰ ধৰি লওক 4,000 হাইস্কুল এটা বছৰৰ ভিতৰত আপোনাৰ হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰি ঘটনাটো এনেকুৱা যে ইয়াৰ লগে লগে সমান্তৰালভাৱে আমি এমালগেমেশ্যন তাৰ প্ৰক্ৰিয়াটো শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ ৰূপায়নো আমি আগবঢ়াই নিছোঁ গতিকে আল্টিমেটলি 3,000ৰ পৰা 3,500 মান আমাৰ স্কুল হ'ব তাৰে প্ৰত্যেকখন স্কুল
যে 9, 10, 11, 12 হ'বই এনেকুৱা কোনো কথা নাই ক'ৰবাত তাৰ ব্যতিক্ৰমো হয়তো হ'ব পাৰিব কিছুমান স্কুল একেবাৰে ইণ্টিগ্ৰেটেড হ'ব সুসংহত হ'ব অৰ্থাৎ তাত ক্লাছ 1ৰ পৰা 12লৈকে থাকিব কিছুমান স্কুলত কিছুমান স্কুলত মানে কি কয় 9, 10, 11, 12 হ'ব তো ক'ৰবাত LP স্কুল এখন ষ্টেণ্ড এলোন হিচাপে থাকিব পাৰে কিন্তু পৰাপক্ষত আমি যিমান দূৰ চাম LP ME একেলগে এমালগেমেট কৰি দিয়াৰ কাৰণে এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে আমি হিউমেন ৰিসোৰ্স আমাৰ যিখিনি শিক্ষক আছে তেওঁলোকৰ পৰা অপটিমাম সাৰ্ভিস যাতে আমি পাব পাৰোঁ তাৰ ব্যৱস্থাটো আমি কৰিছোঁ আৰু লগে লগে আমাৰ যেটো টিচাৰ পোষ্টিং ৰেশনেলাইজেশ্যন হেতুৰ কাৰণে যোৱা চৰকাৰৰ দিনতে এখন আইন হ'ল যে শিক্ষকৰ বদলীকৰণ একমাত্ৰ এটা অনলাইন পৰ্টেলৰ জৰিয়তে হ'ব হেতু আৰু ফাইলত নোট লিখি পেলে নহয় আচ্ছা তো এতিয়া আমি এইকিটা দিনৰ ভিতৰত আমাৰ পৰ্টেলৰ কাম পাই আমি 80% শেষ কৰি পেলাইছোঁ ইয়াৰ জৰিয়তে এতিয়া আমি কোনো অফলাইন দৰখাস্ত বদলিৰ কাৰণে আমি ল'বই নোৱাৰো এই নতুন হেইটো মোৰ ওচৰত নালাগে মুখ্যমন্ত্ৰীৰ দৰখাস্তখন লৈ পেলে কি কৰিব কাৰণ আইনখনেতো কৈছে অনলাইন পৰ্টেলতহে দিব লাগিব গতিকে পৰ্টেলটো যিমান সোনকালে পাৰো আমি কৰিম আৰু পৰ্টেলটোত নিৰ্দিষ্ট কিছুমান প্ৰগ্ৰাম এনে ধৰণে কৰা হৈছে এই যে আমাৰ একোখন স্কুলত 100-150 ছাত্ৰ-ছাত্ৰী থাকে গোটেই শিক্ষকসকল কৰবাত তেওঁলোকে ইনফ্লুৱেন্স খটুৱাই পেলে তেওঁলোক বদলি হৈ গুচি আহে নগৰৰ ওচৰৰ কোনোবা স্কুললৈ সেই গাঁৱৰ স্কুলখন বঞ্চিত হৈ যায় এতিয়া সেই ব্যৱস্থাটো এই পৰ্টেলত নহ'ব আচ্ছা মিনিমাম দুজন শিক্ষক LP স্কুলখনত থাকিবই লাগিব এতিয়া তাতে 30 জন ছাত্ৰ-ছাত্ৰী থাকিবই লাগিব এতিয়া সেই স্কুলখনৰ দুজন শিক্ষক আছে সেই দুজন শিক্ষকৰ এজনে ট্ৰান্সফাৰ বিচাৰিছে তেওঁ অনলাইন পৰ্টেলত তেওঁৰ এপ্লিকেশনখন কম্পিউটাৰে গ্ৰহণেই নকৰে আচ্ছা কাৰণ কম্পিউটাৰে দেখুৱাই আছে যে স্কুলখনত দুজন শিক্ষকেই আছে গতিকে এজন অটৰাই দিয়াৰ লগে লগে সিঙ্গল টিচাৰ হৈ যাব গতিকে কম্পিউটাৰে দৰখাস্তখন গ্ৰহণ নকৰে কিন্তু সেই শিক্ষকজনৰ বদলীকৰণটো জৰুৰী প্ৰয়োজনীয় কিবা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত আমি বদলি কৰিব লাগে তেতিয়া হলে কম্পিউটাৰে ক'ব যে নহয় ইয়াত আগতে এখন 3 জন কৰি লোৱা আগতে এজন শিক্ষক এই স্কুলখনত নিযুক্তি দি লোৱা তাৰ মানে A B দুজন টিচাৰ আছে B জনৰ ট্ৰান্সফাৰটো কৰিব লাগে জৰুৰী তেতিয়া হলে অন্য এজন C টিচাৰজনক আগতে দি ল'ব লাগিব তাৰ পাছতহে আমি B জনে তাৰ পৰা ওলাই যাব পাৰিব আচ্ছা তো এই ধৰণৰ কম্পিউটাৰাইজ প্ৰগ্ৰাম হ'ব অৰ্থাৎ স্কুলখনে সাফাৰ নকৰে মানে ঠিক তেনেকৈ ধৰি লওক কম্পিউটাৰতে তেওঁ আবেদন কৰিলে মোক বদলি লাগে কলৈ বদলি লাগে তাৰো তেওঁ অপচন দিব পাৰিব কিন্তু অপচন দিবলৈ যাওঁতে এখন স্কুলত 6 জন শিক্ষক লাগে তাত ইতিমধ্যে 7 জন শিক্ষক আছে আৰু এজন শিক্ষকে যেতিয়া সেই স্কুলখনত অপচন দিব বিচাৰিব যে মই এখন স্কুললৈ যাম তেওঁ অপচন দিব নোৱাৰে তেওঁ কম্পিউটাৰে গ্ৰহণেই নকৰে তেওঁৰ অপচনটো আচ্ছা কম্পিউটাৰে ক'ব যে মোৰ ইয়াত 7 জন আছে এজন বেছি হৈ আছে গতিকে আৰু এজন যদি আহিব লাগে তেনেহলে মোক প্ৰথমে খালি কৰি লওক আচ্ছা এতিয়া আপোনাৰ এই যেটো আপুনি ক'লে অনলাইন ব্যৱস্থা হয় এই অনলাইন ব্যৱস্থাৰ হোৱাৰ পিছত আমাৰ যিবোৰ বিদ্যালয়ত আপোনাৰ শিক্ষক বেছি আছে ছাত্ৰ-ছাত্ৰী কম আপোনালোকে ইতিমধ্যে কৈছে যে এনেকুৱা বিদ্যালয় মানে বন্ধ কৰাৰ কথাও কৈছে তেনেকুৱা পৰ্যায়লৈ যাব নেকি আপোনালোকে নহয় বন্ধ কৰাৰ কথাত আমিতো বন্ধ কৰাৰ কথা কোৱা নাই শিক্ষক যদি ক'ত বেছি আছে আপোনাৰ ধৰক দুজন থাকিবলৈ তাত 4 জন আছে 5 জন আছে সেই টিচাৰটো আমি মেইনটেইন কৰিব লাগিব বেছি থকাটো বহুত ডাঙৰ আপত্তিজনক কথাতকৈ আপত্তিজনক কথাটো হ'ব কম থকাটো গতিকে য'ত কম আছে তালৈ বেছি থকা স্কুলৰ পৰা শিক্ষক আমি বদলি কৰি আনিবই লাগিব আৰু আন্তঃ জিলাখনৰ ভিতৰতে বদলীকৰণৰ বিষয়টোত খুব বেছি জটিলতা নাই হেতু জিলা পৰ্যায়ৰ বিষয়াসকলে তেওঁলোকে কম্পিউটাৰৰ মাধ্যমেৰে কৰিব অনলাইন পৰ্টেলৰ জৰিয়তে কৰিব জিলাখনতে কৰিব পাৰিব মানে আভ্যন্তৰীণভাৱে কিন্তু যেটো এখন জিলাৰ পৰা আন এখন জিলালৈ আমি বৰপেটাৰ পৰা যদি ধেমাজিলৈ বদলি হৈ যাব বিচাৰে তেতিয়া হলে তাত যি কেন্দ্ৰীয় যি এডমিন থাকিব তাত কন্ট্ৰলিং অথৰিটি থাকিব গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলীকৰণটোৰ ওপৰত আমি বিশেষভাৱে চাম আৰু জিলাখনৰ ভিতৰতে যিখিনি বদলীকৰণ ইন্ট্ৰা ডিস্ট্ৰিক্ট যিখিনি বদলীকৰণ আছে আমি ছাত্ৰ শিক্ষকৰ অনুপাতটো আমি সঠিকভাৱে হৈছে নাই এটো ৰাখিবৰ কাৰণে দৃষ্টি ৰাখি পেলাই আমি কাম কৰিম
কোনো কোনো মহলে ক'ব বিচাৰে যে শিক্ষকসকলৰ কৰ্মদক্ষতা বৃদ্ধিৰ কাৰণে বহু সময়ত বদলীকৰণৰ প্ৰয়োজন আছে ধৰক এটা সময়ত নিৰ্দিষ্ট যেনেকৈ চৰকাৰী কৰ্মচাৰী এটা বা বিষয়া এটা এলেকাত বা এখন ঠাইত 3 বছৰ থাকিব পাৰে তেনেকুৱা ধৰণৰ কথাও মাজতে ওলাই আছিলে সেইবিলাক কথাত আপোনালোকে কিবা ভাবিছে নেকি এনেকুৱা কথা যে বদলীকৰণৰ গোটেই শিক্ষকসকলৰ বদলীকৰণ প্ৰক্ৰিয়াৰ কথা কিবা নাই তেনেকুৱা অন্য চৰকাৰী কৰ্মচাৰীসকলৰ নিচিনাকৈ শিক্ষকসকলক একেধৰণে আমি তুলনা কৰিব পৰা নাযায় গতিকে ইয়াত আমি সেই দিশটো যে তেওঁলোকৰ কৰ্মদক্ষতা বৃদ্ধিৰ কাৰণে ৰেগুলাৰ বেচিছত তেওঁলোকৰ বদলীকৰণ হ'ব লাগে সেই কথালৈকে আমি যোৱা নাই আমি প্ৰয়োজন ভিত্তিক বদলিৰ কথা ভাবিছোঁ এই প্ৰয়োজন ভিত্তিৰ বুলি কওঁতে শিক্ষকসকলৰো কেতিয়াবা প্ৰয়োজন থাকে সেইটো শিক্ষকসকলৰ প্ৰয়োজনখিনি অসম চৰকাৰে চাব কিন্তু চৰকাৰৰো প্ৰয়োজনখিনি আছে সেই প্ৰয়োজনখিনিৰ প্ৰতিও শিক্ষকসকল দায়বদ্ধ হ'ব লাগিব চৰকাৰৰ দায়িত্ব কম শিক্ষকেৰে অধিক ছাত্ৰ ছাত্ৰীক পিটিআৰ মেইনটেইন নকৰাকৈ সেইটো আমি চৰকাৰখনে এলাউ কৰিব নোৱাৰোঁ শূন্য টিচাৰ স্কুল ছিংগল টিচাৰ স্কুল থাকিব নোৱাৰে তাত আমাক শিক্ষকসকলে আমাক সহায় সহযোগিতা কৰিব লাগিব আৰু তেওঁলোকৰ আজি এতিয়া মহিলা শিক্ষয়িত্ৰী আছে কোনোবা চহৰ অঞ্চলত বা আওহতীয়া অঞ্চলত চাকৰি কৰাটো অসুবিধা আমি নিশ্চিতভাৱে আইনখনতে এইটো ব্যৱস্থা আছে বিবেচনা কৰিব কাৰোবাৰ বৃদ্ধা পিতৃ মাতৃ আছে যে শেষ পৰ্যায় দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে তাতো পুত্ৰ হিচাপে বা জীয়ৰী হিচাপে কোনোবা ওচৰত সেই সময়ত থকাটো বিচাৰে সেইবিলাক মানৱীয় কথা বতৰাৰ ব্যৱস্থা আইনখনতেই আছে সেইখিনি আমি চাম কিন্তু সকলোৱে চৰকাৰখনৰ দায়বদ্ধতাৰ প্ৰতিও শিক্ষয়িত্ৰীসকলো দায়বদ্ধ হ'ব লাগিব আপোনাৰ কথা এইটো বুজিলোঁ যে আপোনালোকে অলপ আন্তঃগাঁথনিৰ সৃষ্টিৰ ওপৰত গুৰুত্ব দিব শিক্ষক মানে শিক্ষানুষ্ঠানৰ কিন্তু এতিয়া তাত আপোনাৰ গুণগত শিক্ষা যিটো আমাৰ সদায় এটা অভিযোগ আছে যে অসমীয়াৰ লগতে মাতৃভাষাৰ যিবিলাক বিদ্যালয় আছে বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড শিক্ষাৰ বেচৰকাৰী বিদ্যালয়সমূহতকৈ বহুত তুলনামূলকভাৱে কম আপেক্ষিকভাৱে আমি নিজে পঢ়ি অহা কটন কলেজিয়েট হায়াৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় আগতে প্ৰত্যেক বছৰে আপোনাৰ 4-5জন ষ্টুডেণ্টে আগতে পৰীক্ষাত স্থান লাভ কৰিছিলে পৰৱৰ্তী সময়ত সেই মানটো দেখা নগ'ল কেতিয়াবা হঠাৎ আহে এজন দুজন কিন্তু এই বস্তুটো এই গুণগত মানটো উন্নীত কৰাৰ কাৰণে মাতৃভাষা বিদ্যালয়ৰ কি চিন্তা কৰিছে আপুনি চাওক গুণগত মান অসমীয়া মাধ্যমৰ স্কুলত বেয়া হৈছে তাৰ কাৰণে অসমীয়া ভাষাটোৰ গাত একো দুখ নাই ময়ো অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানতে পঢ়ি আহিছোঁ অসমীয়া মাধ্যমৰ গাত কোনো দুখ নাই গোটেই পৃথিৱী জুৰি ভাষাবিদসকল শিক্ষাবিদসকল সকলোৰে মতামত যে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাটোৱেই হ'ল আটাইতকৈ উৎকৃষ্ট শিক্ষা কিন্তু আমাৰ অন্য কিছুমান ব্যৱস্থা আৰু ব্যৱস্থাপনা এনেকুৱা ধৰণে কুটিল হ'ল যাৰ কাৰণে আমাৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানবিলাক বদনামী হ'ল যোৱা সময়খিনি আৰু সেইটো এতিয়া দূৰ কৰি পেলাই যে মাতৃভাষাৰ মাধ্যমৰ অসমীয়া মাধ্যমৰ শিক্ষাটো যে গুণগত শিক্ষা দান কৰিব পাৰি সেই চেলেঞ্জটো আমি লৈছোঁ আৰু সেইকাৰণে আমি প্ৰত্যাহ্বান বুলি এখন আঁচনিয়ে গ্ৰহণ কৰিছোঁ আৰু এইবাৰ আমি মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান 2,500 শিক্ষানুষ্ঠানলৈ আমি 50 লাখকৈ টকা আন্তঃগাঁথনি উন্নয়নৰ কাৰণে প্ৰদান কৰিম একেলগতে স্কুলৰ বিল্ডিং ভাল হ'লে যে শিক্ষাদান ভাল হ'ব এইটো কথা নহয় গতিকে শিক্ষকসকলৰ তেওঁলোকৰ কোৱালিটি ইম্প্ৰুভ হ'ব লাগিব আৰু তাৰ কাৰণে এফালেদিতো আমি টেট শিক্ষকৰ জৰিয়তে সকলোৱে মই বিভিন্ন ঠাইত যাওঁতে সকলোৱে এইটো ভাল পাইছে যে টেট শিক্ষকসকল অন্তত ভাল গুণগতভাৱে তেওঁলোকে ভাল শিক্ষা প্ৰদান কৰিছে এইটো তেওঁলোকে স্বীকাৰ কৰে এইটো আৰু আমি ইম্প্ৰুভ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ৰেগুলাৰ খুব নিয়মীয়াভাৱে শিক্ষকসকলৰ প্ৰশিক্ষণটো জৰুৰী হৈ আছে এতিয়া আমি যদি কওঁ যে প্ৰশিক্ষিত শিক্ষক ট্ৰেইন টিচাৰ আমি তাকে ক'ম যাৰ শিক্ষা সম্পৰ্কীয় ডিগ্ৰী বা ডিপ্ল'মা আছে এতিয়া আমাৰ যিটো ছেকেণ্ডেৰী এডুকেশ্যন মানে এলিমেণ্টেৰীৰ ওপৰৰ ছেকেণ্ডেৰী এডুকেশ্যন ছিষ্টেমটোত আমাৰ 60% টিচাৰ মোৰ দেন 60% টিচাৰ দে আৰ আনট্ৰেইনড এইটো আমাৰ কাৰণে ডাঙৰ সমস্যা ইন ফেজড মেনাৰ আমি তেওঁলোকক এতিয়া BEd নহ'লেও অন্যান্য প্ৰশিক্ষণেৰে তেওঁলোকক প্ৰশিক্ষিত কৰিব লাগিব গতিকে টিচাৰ ট্ৰেইনিংটোৰ ওপৰত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছোঁ
মই কওঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে কোন 3টা ছাবজেক্টত বেয়া কৰে ইংৰাজী বিজ্ঞান অংক আৰু সেইকাৰণে আমি এখন বিশেষ আঁচনি কেইদিনমানৰ ভিতৰতে আমি এখন তাৰ ৰূপৰেখাটো আমি প্ৰকাশ কৰিব পাৰিম আমি IIT গুৱাহাটী ইউনিভাৰ্চিটিয়ে কথা পাতিছোঁ আচ্ছা যে বিজ্ঞান আৰু অংক শিক্ষকসকলৰ কাৰণে এটা বিশেষ কেছ ক্ৰছৰ মডিউল তেওঁলোকে আমাক প্ৰস্তুত কৰিব আচ্ছা অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম এটা আচ্ছা কৰি দিয়াৰ পাছত আমি সকলো বিজ্ঞান আৰু অংক শিক্ষকক আমি গোটেই অসম জুৰি তেওঁলোকক এটা ৰেচিডেঞ্চিয়েল মানে প্ৰশিক্ষণ আমি ক্ৰেছ কোৰ্চ এটা দিম যে অংক কেনেকৈ পঢ়াব লাগে বিজ্ঞান কেনেকৈ পঢ়াব লাগে ইয়াৰ লগতে অন্য ধৰণে আমি টেকন'লজি ছাপৰ্টো আমি ল'ম তো আমি ক'ত বেয়া হৈ আছোঁ অসমীয়াত আমাৰ ল'ৰা ছোৱালীয়ে বেয়া নকৰে সেইটোত আমি জানো ক'ত বেয়া কৰিব অংক বিজ্ঞান তো অংক বিজ্ঞান শিক্ষাৰ প্ৰতি আমি বিশেষ কাৰ্যসূচী আমি লোৱাৰ কথাটো আমি এতিয়া বিবেচনা কৰিছোঁ বিবেচনা নহয় এইটো অলমষ্ট সিদ্ধান্ত হৈ গৈছে আমি এইটো খুব সোনকালে খুব সুন্দৰ কথা যে শিক্ষকসকলৰ প্ৰশিক্ষণ আমি আৰম্ভ কৰিম আচ্ছা আৰু এই মডিউলটো আপোনাৰ গুৱাহাটী IIT সহযোগত হ'ব বা মই এতিয়াও কোৱা নাই আমি কথা পাতিবলৈ মই নিৰ্দেশ দিছোঁ যে আমি কোনো উচ্চ শিক্ষানুষ্ঠান বিশ্ববিদ্যালয় IIT সমপৰ্যায়ৰ তেওঁলোকে আমাৰ প্ৰশিক্ষণৰ মডিউলটো আমাক বনাই দিয়ক দিয়াৰ পাছত আমি গোটেই ৰাজ্যজুৰি এটা মানে সকলোকে আমি প্ৰশিক্ষণটো দিয়াৰ ব্যৱস্থা কৰিম ডক্টৰ ৰণোজ পেগুৱে আমাক শিক্ষা বিভাগৰ বহুবিলাক কথা কৈছে তেখেতে আৰু বহুবিলাক কথা পাতিবলগীয়া আছে বিশেষকৈ শিক্ষক নিযুক্তি এটা ডাঙৰ এটা তেখেতে কাৰণে প্ৰত্যাহ্বান যে শিক্ষক নিযুক্তি হ'ব কিমান হাজাৰ শিক্ষক আপোনাৰ এইবাৰ মোটামুটি 22,900 শিক্ষক নিযুক্ত হ'বলৈ গৈ আছে আমাৰ শিক্ষা বিভাগত এই কথাটো মোৰ জানিবলৈ মন গৈছে আপুনি কৈছে যে 22,900 শিক্ষকক আপোনালোকে অচিৰেই নিযুক্তি দিব এতিয়া সেই নিযুক্তি প্ৰক্ৰিয়াটো কি ধৰণে হ'ব নিযুক্তি পূৰ্বতে বহুবিলাক শিক্ষক নিযুক্তি দিলে বহুবিলাক বেমেজালি বিশৃংখলতা আছে টেটৰ পাছত অলপ হয়তো আঁতৰিছে তাৰ পূৰ্বে বহুবিলাক অভিযোগ আছিল ৰাজনৈতিক হস্তক্ষেপত নিযুক্ত হৈছিলে গোটেই শিক্ষা ব্যৱস্থা গোটেই জহিক হৈ গ'ল তাৰ ফলত শিক্ষকসকলৰ মান কমি আহিলে এই প্ৰক্ৰিয়াটো নিকা কৰিবৰ কাৰণে আপুনি কি চিন্তা কৰিছে নাই এইটো 2013 চনৰ পৰাই যেতিয়াৰ পৰা টেটৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ পাছৰ পৰা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো কেলেংকাৰী বা কোনো স্বজন তোষণ এই অভিযোগ অহা নাই তাৰ পাছৰ পৰা আৰু এইটো নহাৰ মূল কাৰণটো হ'ল যে শিক্ষক নিযুক্তিত ইয়াত কোনো আৰু ইণ্টাৰভিউ বেলেগে নহয় বেলেগ পৰীক্ষাৰ প্ৰশ্নকাকত লিক হ'ল বুলিবলৈ বেলেগ পৰীক্ষাও নহয় গতিকে প্ৰাৰ্থীগৰাকীৰ তেওঁৰ হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পাইছিল ডিগ্ৰীত কিমান নম্বৰ পাইছিলে টেটত কিমান নম্বৰ পাইছিলে তাৰ ওপৰত ভিত্তি কৰিয়ে মেৰিট ইভালুৱেশ্যনটো হয় আৰু যিমান খালী পদ থাকে সেইখিনিত একাদিক্ৰমে যোগ্যতাৰ ভিত্তিত মানে তেওঁলোক নিৰ্বাচিত হয় আৰু তেওঁলোকক এপইণ্টমেণ্ট দিয়া যায় গতিকে ইয়াত আৰু কোনো ধৰণৰ বেলেগ ৰাজনৈতিক হস্তক্ষেপ স্বজন তোষণ এইবিলাক কথা আহিবই নোৱাৰে আনকি আমাৰ কলেজৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কলেজৰ যিখিনি নিযুক্তি থাকে এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁলোকৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া থাকে তাতো এখন OM আছে য'ত আমি UGCৰ গাইডলাইনো ফ'ল' কৰোঁ আৰু তাতো কোনো ধৰণৰ মানে বেলেগ পৰীক্ষা বা অন্য ধৰণে মেনিপুলেট কৰাৰ কোনো ধৰণৰ অৱকাশ নাথাকে আৰু সেইখিনি আমি ৰাজ্য চৰকাৰে নকৰোঁ সেইখিনি গভাৰ্ণিং বডিবিলাকে তেওঁলোকে সিলেকশ্যন কৰি অনুমোদনৰ কাৰণে আমাক ৰাজ্য চৰকাৰলৈ পঠায় ৰাজ্য চৰকাৰে অনুমোদন দি পেলাই এপইণ্টমেণ্ট দিয়ে গতিকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো এতিয়া বহু প্ৰতিযোগিতামূলক আৰু এইটো বহুত স্বচ্ছ ইয়াৰ লগত এইবাৰ খালি টেটৰ ক্ষেত্ৰত এটা কথা আহিলে যে 2020 চনত যিহেতু আমাৰ টেট পৰীক্ষা নহ'ল আমি 21ত টেট পৰীক্ষা নপতাকৈ যদি শিক্ষক নিযুক্তিৰ আমি প্ৰক্ৰিয়া আৰম্ভ কৰোঁ তেতিয়াহ'লে তাত যে আমি বঞ্চিত হ'লোঁ টেট হোৱা হ'লে আমি অংশগ্ৰহণ কৰিব পাৰিলোঁহেঁতেন জাতীয় কথা এটা আহিব সেইকাৰণে আমি টেট পৰীক্ষা সাধাৰণ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্তটো লৈছোঁ আৰু এইবাৰ যি আমি টেট পৰীক্ষা অনুষ্ঠিত কৰিম তেওঁলোকেও এই নিযুক্তিৰ প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিম পূৰ্বৰ টেট উত্তীৰ্ণ একাংশ শিক্ষক ৰৈ গৈছে আপোনাৰ তেওঁলোকে পোৱা নাই এনেকুৱা ধৰণৰ অভিযোগবিলাক টেট উত্তীৰ্ণ হ'লেই যে চাকৰি পাব লাগিব তেনেকুৱাটো কথা নাই কিন্তু চাকৰি পাবলৈ শিক্ষকৰ চাকৰি পাবলৈ টেট উত্তীৰ্ণ হ'ব লাগিব গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মাজতো এটা প্ৰতিযোগিতা আছে আৰু শিক্ষকৰ চাকৰিটো আহি থকা দিনবিলাকত এইটো তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ'ব আৰু
একেবাৰে তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ কাৰণে বহু মানে 60%ও নহয় হয়তো 70%, 80% পোৱা ছাত্ৰ ছাত্ৰীও যদি হেৰি নাথাকে, খালী পদ নাথাকে, তেওঁলোকে নাপাব। গতিকে এই প্ৰতিদ্বন্দ্বিতাটো মই ভাবোঁ যে আমাৰ কাৰণে ভাল, কাৰণ শিক্ষকসকল একদম যিসকলে আমাৰ ভৱিষ্যত প্ৰজন্মক গঢ় দিব, তেওঁলোক সমাজৰ আটাইতকৈ যিখিনি মেধাৱী লোক, যিখিনি যোগ্য, তেওঁলোকেই নিৰ্বাচিত হোৱাটো আমাৰ সকলোৰে আকাংক্ষা। এতিয়াতো আমি এইটো তেওঁলোকক চাকৰি দিয়াৰ কাৰণেতো আঁচনিটো নহয়, আঁচনিটো হ'ল ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ কাৰণে। গতিকে প্ৰতিযোগিতা আছে, প্ৰতিযোগিতাটো মই সকলোকে ভালকৈ পঢ়া শুনা কৰি এই প্ৰতিদ্বন্দ্বিতাৰ মাধ্যমেৰেই চাকৰিটো আয়ত্ব কৰিবলৈ আহ্বান কৰিম। এনে শিক্ষক সমাজত দৰমহা গাঁথনিৰ কিবা বৈষম্য আছে নেকি? সেই বৈষম্যবিলাক বৈষম্য থকা মানে কোনোবাই পে' গ্ৰেডত কম পাইছে, এনেকুৱা ধৰণৰ কিবা কথা আছে নেকি আপোনাৰ এইবিলাক? এতিয়া নাই, যিসকল কণ্টেক্সুৱেল টিচাৰ আমাৰ আছিলে তেওঁলোকে কম দৰমহা পাইছিল, কিন্তু এইটো যোৱা বছৰৰ পৰাই তেওঁলোককোতো একেবাৰে নিয়েৰ ৰেগুলাৰাইজেশ্যন এটা, প্ৰায় নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া এটা কৰা হ'ল, কাৰণ সম্পূৰ্ণ নিয়মীয়াকৰণ কৰিব পৰা নাযাব, কাৰণ তেওঁলোকৰ এপইণ্টমেণ্টটোৱেই ঠিকা ভিত্তিক। কিন্তু তেওঁলোকে যাতে এট পাৰ নিয়মীয়া শিক্ষকৰ সমহাৰত যাতে দৰমহা পায়, 60 বছৰলৈকে তেওঁলোকৰ চাকৰিৰ এটা গেৰাণ্টি যাতে থাকে, সেইখিনি চৰকাৰে সুনিশ্চিত কৰিছে। এই ক্ষেত্ৰত সৰ্বশিক্ষা বা এইবিলাক মিছনো আপোনাৰ সকলোখিনি কৰা হ'ব, সকলোখিনিয়ে কৰা হ'ব। আৰু আপোনাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু কিবা নতুন আপোনালোকৰ চিন্তা চৰ্চা আছে উচ্চ শিক্ষাত আৰু সমৃদ্ধ কৰিবৰ কাৰণে বা উচ্চ শিক্ষা আন্তঃগাঁথনি উন্নীত কৰাৰ কাৰণে? আমি দেখিবলৈ পাইছোঁ বহুবিলাক আপোনালোকে বিশ্ববিদ্যালয় হৈছে, মেডিকেল কলেজ কৰিছে, ইঞ্জিনিয়াৰিং কলেজ কৰিছে, কিমানখন নতুন নতুন কলেজ আপোনালোকে পাতিবলৈ চিন্তা চৰ্চা কৰি আছে, কি ব্যৱস্থা হৈ আছে? যোৱা কেইটামান দিনত 3 মাহৰ ভিতৰত আমি পূৰ্বে ঘোষণা কৰা যিখন আমাৰ বিশ্ববিদ্যালয় আছিল, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, তাৰপৰা ওমেন কলেজ, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, আটাইকেইখন বিশ্ববিদ্যালয়ৰ প্ৰথম ইনষ্টিটিউট আৰু ধৰি আমি প্ৰথম ইনষ্টিটিউট কেবিনেটে আমি এপ্ৰুভ কৰিলোঁ। এতিয়া কমিটিসমূহ এক্সিকিউটিভ কাউন্সিল, একাডেমিক কাউন্সিল, ফিনেন্স কমিটি এইসমূহ গঠন হৈছে, আৰু চৰকাৰে এইবাৰ বিত্তীয় বৰ্ষতে তেওঁলোকৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ লগৰ কাৰণে 50 কোটিকৈ টকা ধাৰ্য কৰিছে। ইয়াৰ লগত আমাৰ এখন বিশ্ববিদ্যালয় আছিল শিৱসাগৰত, ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়, এইটো সমবায় বিভাগৰ অধীনত আছিল। এতিয়া সেই বিশ্ববিদ্যালয়খনক এইবছৰ আমি শিক্ষা বিভাগৰ অধীনলৈ আনিলোঁ। আৰু ইয়াৰ লগে লগে আমাৰ আগত যি 3খন চৰকাৰী মহাবিদ্যালয় আছিল, তো চৰকাৰী মহাবিদ্যালয়ৰ সমপৰ্যায়ত আদৰ্শ মহাবিদ্যালয়বিলাক আৰম্ভ কৰা হ'ল। তো সেই আদৰ্শ মহাবিদ্যালয়বিলাক প্ৰায়খিনিৰে মানে নিৰ্মাণ কাৰ্য আৰম্ভ হৈ গ'ল, কেইখনমানতো পাঠদান আমাৰ আৰম্ভ হৈ গ'ল। গতিকে এইখিনি মহাবিদ্যালয়ে আমাৰ শিক্ষা ব্যৱস্থাটোত এটা নতুন মাত্ৰা, আদৰ্শ মহাবিদ্যালয়খিনি এটা নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰ লগত বিশেষকৈ সংখ্যালঘু প্ৰধান অঞ্চলৰ কাৰণে 9খনকৈ মহিলা মহাবিদ্যালয়, ইয়াৰ পাছত আমাৰ ল কলেজ, BEd কলেজ, এই গোটেইবিলাকৰ আন্তঃগাঁথনি এই নিৰ্মাণ আমি ত্বৰান্বিত কৰিছোঁ। আৰু অহা বছৰ আমাৰ যাতে এইখিনি বিদ্যালয়ৰ আধা সংখ্যকতো যাতে আমি পাঠদান আৰম্ভ কৰিব পাৰোঁ, সেইটো টাৰ্গেট লৈ পেলাই আমি কাম কৰি আছোঁ উচ্চ শিক্ষা বিভাগত। লগতে নিউ এডুকেশ্যন পলিচি ইমপ্লিমেণ্ট কৰা বিষয়ক লৈ পেলাই এলানি আলোচনা আৰম্ভ হৈ গৈছে। এই কেইটামান দিনৰ ভিতৰত আকৌ উপাচাৰ্যসকলৰ লগত আমাৰ আলোচনা আছে। আমাৰ 3খন মহাবিদ্যালয়টো ইতিমধ্যে অট'নমাছ কলেজ হৈয়ে গ'ল, লখিমপুৰ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, সেইকেইখন স্বায়ত্তশাসিত হ'ল। স্বায়ত্তশাসিত হ'ল মানে তেওঁলোকে নিজে ডিগ্ৰী দিব পাৰিব, নিজে ডিগ্ৰী দিব পাৰিব। নতুন শিক্ষানীতিৰ লগত মানে স্কুল শিক্ষাটো আমাৰ ইয়াত আগতে, কাৰণ প্ৰি ইউনিভাৰ্চিটি আছিল, হায়াৰ ছেকেণ্ডেৰী হ'ল, হায়াৰ ছেকেণ্ডেৰী আৰু ডিগ্ৰী ক্লাছ কলেজত চলিছিল। এতিয়া নতুন শিক্ষানীতি মতে আমি এই হায়াৰ ছেকেণ্ডেৰী বা একাদশ দ্বাদশ শ্ৰেণীৰ শিক্ষাটো আমি ডিলিংক কৰিব লাগিব, কলেজৰ পৰা আমি আঁতৰাব লাগিব। তো আমাৰ যিখিনি কলেজত এতিয়াও একাদশ দ্বাদশ শ্ৰেণী চলি আছে, আমি লক্ষ্য স্থিৰ কৰিছোঁ 2023ৰ ভিতৰত সেইখিনি আমি ডিলিং প্ৰক্ৰিয়াটো আমি সম্পূৰ্ণ কৰিম। গতিকে অহা বছৰো হয়তো কিছু হ'ব। 23ৰ পিছত আৰু আমাৰ কোনো একাদশ দ্বাদশ শ্ৰেণী কলেজত নাথাকিব।
তো সেইখিনিৰো আমি সংস্কাৰ সাধন কৰাৰ কাৰণে আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে এতিয়া কিমান আমাৰ ৰাজ্যত এতিয়া টোটেল আপোনাৰ মুঠ বিশ্ববিদ্যালয় মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ কিমানখন হ'বগৈ এতিয়া গোটেইখিনি যদি সম্পূৰ্ণ হৈ যায় গোটেইখিনি আমাৰ আপোনালোকৰ চৰকাৰৰ কাৰ্যকালত কেইবাখনো হ'ব হয় সম্পূৰ্ণ হ'ব কিমানখন হ'বগৈ আপোনাৰ আমাৰ এতিয়াতো ইঞ্জিনিয়াৰিং কলেজ 26খনকৈ পলিটেকনিক কলেজ 21খনকৈ বিশ্ববিদ্যালয় হ'ব 26খন ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক Polytechnic, আৰু engineering college? আমি প্ৰত্যেক জিলাই পলিটেকনিক আমি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ হয়, ইঞ্জিনিয়াৰিং কলেজ আগতে আমাৰ অকলটো মানে যোৰহাট আমি জানো। 2-3খন ইঞ্জিনিয়াৰিং কলেজ যোৰহাট, আছে। শিলচৰ, এতিয়া গোলাঘাটত ইঞ্জিনিয়াৰিং কলেজ আমি আৰম্ভ কৰিলোঁ ধেমাজি। বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ আমাৰ আৰম্ভ হৈ গ'ল ধেমাজি, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ কোকৰাঝাৰত, কোকৰাঝাৰত আৰম্ভ হৈ গ'ল ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ আমি পাঠদান আমি আৰম্ভ কৰিছোঁ নতুনকৈ আমি এতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছোঁ শুৱালকুছি ইঞ্জিনিয়াৰিং কলেজ বিহালী ইঞ্জিনিয়াৰিং কলেজ মানে মই হিচাপ দিবলৈ মোক খেলি হৈ গৈছে 10-12খনৰ হৈ মেডিকেল কলেজত এনেকুৱা হ'ব আপোনাৰ এতিয়া মেডিকেল কলেজো হ'ব প্ৰায় 21খন নে 23খন মেডিকেল কলেজ হ'ব মানে শিক্ষা খণ্ডৰ আন্তঃগাঁথনি বিকাশৰ কাৰণে আপোনালোকৰ চৰকাৰখনে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে সৰ্বাধিক গুৰুত্ব আমি আৰোপ কৰিছোঁ এতিয়া আপুনি আৰু কি আপোনাৰ কাৰণে কি প্ৰত্যাহ্বান আপুনি আৰু ক'ত আপুনি প্ৰত্যাহ্বান পাইছে মানে আপুনি ভাবিছে যে এইবিলাক মোৰ যিখিনি পৰিকল্পনা আছে মোৰ যিখিনি য'ত মই আটাইতকৈ বেছি গুৰুত্ব দিছোঁ সেইটো হ'ল গোটেই শিক্ষা ব্যৱস্থাটোৰ ডিজিটাইজেশ্যন আচ্ছা মোক মাজত এজনে কৈ আছিলে যে এখন আমাৰ হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ এজন মানুহে কৈ আছিলে আগতে হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা এখন চিঠি কোনোবা এখন স্কুললৈ পঠাওঁতে 34 টকা খৰচ হয় আৰু যেতিয়া হায়াৰ ছেকেণ্ডেৰীয়ে গোটেই তেওঁলোকৰ পৰীক্ষাৰ ব্যৱস্থাটো ডিজিটাইজেশ্যন কৰিলে এতিয়া চিম্পলি এখন মেইল যায় আৰু তাত 1 পইচাও খৰচ নহয় গতিকে এটা ডিজিটাইজেশ্যন বুলি ক'লে ইয়াত বহুতখিনি কথা আহিব যিখিনি আমি পৰ্যায়ক্ৰমে এটাকৈ আমি আৰম্ভ কৰিছোঁ যেনে মোৰ শিক্ষা বিভাগটো তাত অফিচ ছফ্টৱেৰৰ জৰিয়তে মোৰ শিক্ষা বিভাগটোক মই পেপাৰলেছ কৰিব বিচাৰিম আচ্ছা আৰু মই নাজানো কিন্তু ভাবি ধৰি লৈছোঁ যে অহা 6 মাহৰ ভিতৰত মই শিক্ষা বিভাগটোক পেপাৰলেছ কৰি পেলাম গোটেই বিভাগটোকে আপুনি পেপাৰলেছ কৰি পেলাব মোৰ ছেক্ৰেটেৰিয়েটৰ বিভাগটোকে আচ্ছা ইয়াত আৰু কম্পিউটাৰতহে ফাইল প্ৰচেছিং হ'ব দুটা এটা কিছুমান হয়তো লিগেচি ফাইল থাকিব যিখিনি আমি অফলাইন প্ৰচেছ কৰিয়েই থাকিব লাগিব মোৰ প্ৰথম হায়াৰ এডুকেশ্যন বিভাগটোতো ইয়াত এটা ERP এণ্টাৰপ্ৰিনাৰ ৰিচোৰ্চ প্ৰগ্ৰেম এটাৰ জৰিয়তে শিক্ষা বিভাগটো হায়াৰ এডুকেশ্যন বিভাগটো চলোৱাৰ কাৰণে সেই কামটো আমি আৰম্ভ কৰিলোঁ বদলীকৰণৰ গোটেই প্ৰক্ৰিয়াটো মানে তাৰ কাৰণে এটা হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট ছিষ্টেম কৰিলোঁ সেই ছিষ্টেমটোৰ লগত আদাৰ ৰিচোৰ্চ মেনেজমেণ্ট আমি কেনেধৰণে কৰিব পাৰোঁ তাৰো এটা ব্যৱস্থা আমি আৰম্ভ কৰিছোঁ আচ্ছা প্ৰত্যেকখন স্কুলত টিচাৰ এটেণ্ডেঞ্চ ষ্টুডেণ্ট এটেণ্ডেঞ্চ সেইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ জৰিয়তে আমি মনিটৰিং কৰা ব্যৱস্থা কোনো নহয় আৰু ইয়াতে বায়'মেট্ৰিক্স নহয় আৰু অন্য কোনো ধৰণ নহয় সেইটো প্ৰকাশ কৰাৰ সময়ত গম পাব যে আমি স্কুল এখন এটা নিৰ্দিষ্ট সময়ত চলিছে নে চলা নাই শিক্ষকগৰাকীয়ে কেইঘণ্টা স্কুলখনত তেওঁ আছে কিমান সময়ত পাঠদান কৰিছে সেইবিলাক আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা আমি মনিটৰিং কৰিম ইউনিভাৰ্চিটিসমূহকো মই কৈছোঁ যে তেওঁলোকে তেওঁলোকৰ নিজস্ব এটা ERP তেওঁলোকে ডেভেলপ কৰি ল'ব লাগে টিচিং লাৰ্ণিং তেওঁলোকে মেনেজমেণ্ট ছিষ্টেম তেওঁলোকে ডেভেলপ কৰি ল'ব লাগে আৰু কৰিবলৈ যিখিনি পুঁজিৰ আৱশ্যক হয় সেই পুঁজিখিনি আমাৰ ফালৰ পৰা আমি যোগান ধৰিম কাৰণ শিক্ষা বিভাগটো এটা ইমান ডাঙৰ বিভাগ মানে ময়ে মোৰ নাপাওঁ বিশাল কিমান ধৰণৰ শিক্ষক আছে মই নাজানো কিমানখন কলেজ আছে কিমানখন স্কুল আছে কিমান টিচাৰ আছে ফটকে কৈ দিবলৈ অসুবিধা গতিকে মোৰ ইয়াত এটা চেণ্ট্ৰেলাইজড মোৰ যদি ডেস্ক মনিটৰিং নহয় মোৰ কাৰণে যদি এটা কণ্ট্ৰল ৰুম নহয় মইতো ভাবোঁ যে এটা চেণ্ট্ৰেলাইজড আমাৰ কমাণ্ড এণ্ড কণ্ট্ৰল ৰুম থাকিব যাৰ জৰিয়তে আমি গোটেই অসমৰ শিক্ষা ব্যৱস্থা কি হৈছে আমি মনিটৰিং কৰিব পাৰিম তো সেই ব্যৱস্থাটো যিমান সোনকালে পাৰোঁ সেইটো কৰাৰ লগে লগে মোৰ এডমিনিষ্ট্ৰেটিভ খৰচ বহুত পৰিমাণে মোৰ কমি যাব মনিটৰিং ছিষ্টেমটো খুব সুন্দৰ হ'ব ট্ৰেন্সপাৰেঞ্চি বহুতখিনি ট্ৰেন্সপাৰেঞ্চি আহিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা ডিপুত যেতিয়া DC কনফাৰেঞ্চ অনুষ্ঠিত কৰিছিল তাত তেওঁ DC-সকলক প্ৰশ্ন কৰিছে আৰু এটা দায়িত্ব দিছে যে অহা 3 মাহত আপোনালোকে মোক প্ৰতিবেদন দিব DC অফিচলৈ মানুহ কিয় আহে DC অফিচলৈ মানুহ নোহোৱাকৈ কামবিলাক নহয় নেকি
ছেক্ৰেটেৰিয়েটলৈ মানুহ কিয় আহে মানুহ নহাকৈ কামটো হ'ব নোৱাৰে নেকি ঠিক তেনেকৈ কাহিলীপাৰালৈ মানুহ কিয় আহে এই DPI পূৰ্বৰ DPI অফিচ মানে ডাইৰেক্টৰ ছেকেণ্ডেৰী এলিমেণ্টেৰী হায়াৰ এডুকেশ্যনৰ কাৰ্যালয়লৈ শিক্ষকসকল কিয় আহে সাধাৰণ কাগজ এখন দিবলৈ নহ'লে ল'বলৈ কাগজ এখন হয় দিবলৈ আহে নহয় কাগজ এখন ল'বলৈ আহে আৰু সেই দিয়া নিয়াতে বহুত আৰু এই দিয়া লোৱাতে বহুত দুৰ্নীতি অন্যায় বহুত হয় এইবিলাকতো আছেই অভিযোগ মই হয় বুলি নক'লে এইবিলাক অভিযোগ আছে গতিকে এতিয়াৰ আধুনিক যুগত কাগজ এখন পঠিয়াবলৈতো আমাৰ ইলেক্ট্ৰনিক মিডিয়াম আছে আমি তাৰ জৰিয়তে মেইলত কিয় কাগজখন পঠাব নোৱাৰোঁ আৰু ইয়াৰ পৰা যিটো অৰ্ডাৰ হ'ল সেইটো মেইল যোগে কিয় যাব নোৱাৰে ডিজিটাইজেশ্যন হোৱাৰ ফলস্বৰূপে যেতিয়া আমি টাৰ্গেট যেতিয়া নিৰ্ধাৰণ কৰি দিম যে এই আবেদনখন সৰ্বাধিক 3 দিনেই ৰাখিব পাৰিব 3 দিনৰ ভিতৰত এই আবেদনখন নিষ্পত্তি কৰিব লাগিব আৰু যদি আপুনি নিষ্পত্তি নকৰে তেতিয়াহ'লে মই ধৰি ল'ম আবেদনখন আপুনি অনুমোদন জনাইছে আৰু যদি আপোনাৰ নাকচ কৰিব লগা আছে ৰিজেক্ট কৰিব লগা আছে আপুনি 3 দিনৰ ভিতৰত ৰিজেক্ট কৰি দিয়ক নাগৰিকৰ অধিকাৰ আছে গতিকে এটা মই এতিয়া মোৰ দিনত কিছুমান ফাইল এইকেইদিনত ক্লিয়াৰ হৈছে মই চাইছোঁ যে যোৱা 6 বছৰ ধৰি সেই কথাটো ঘূৰি আছে টেবুলে ঘূৰি আছে মীমাংসা হোৱা নাই ক'ৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ কৰিছে ফাইলটো ক্লিয়াৰ হৈ গৈছে ক'ৰবাত মই হস্তক্ষেপ কৰিছোঁ ফাইলটো ক্লিয়াৰ হৈ গৈছে সাধাৰণ পেঞ্চনৰ কথা এটা সাধাৰণ ক্লেৰিফিকেশ্যন এটা কিমান মানুহৰ হাহাকাৰ হৈ যায় গতিকে ডিজিটাইজেশ্যন হ'লে এই সমস্যাবিলাক খুব ক'ত কোনে কিয় ৰাখিছে স্পষ্ট হৈ যাব খুব সুন্দৰ ভাল লাগিছে শুনি পেলাই ভাল লাগিছে আপুনি যদি এইটো কাৰ্যক্ৰম হৈ গ'লে কিন্তু হয়তো নিশ্চিতভাৱে আজি ফিজিকেল ট্ৰেনজেকশ্যনত মোক যদি ফাইল নম্বৰ এটা কয় যে এই ফাইল নম্বৰটো মোৰ কামটো আজি আবদ্ধ হৈ আছে মই সেইটো অহা সোমবাৰ বা মঙলবাৰে অফিচ নুখোলালৈকে সেই ফাইলটো ক'ত আছে কি অৱস্থাত আছে মোৰ জনাৰ কোনো ব্যৱস্থা নাই কিন্তু যেতিয়া ডিজিটাইজেশ্যন হ'ব আপুনি মোক ফাইলৰ নম্বৰটো ক'ব মই মোবাইলতে চাই দিব পাৰিম আপোনাৰ ফাইলটো ক'ত আছে কি অৱস্থাত আছে তেনেকুৱা এটা ব্যৱস্থাৰ কথা আমি ভাবিছোঁ আৰু কামো আগবাঢ়িব হ'ব মই মৈৰাবাৰীত আছোঁ নে মৰিগাঁৱত আছোঁ নে ধেমাজিত আছোঁ শিক্ষামন্ত্ৰী কোনো কথা নাই তেখেতে তাতে কম্পিউটাৰ শিক্ষামন্ত্ৰী যোনেই নহওক তেখেতে ধেমাজিত থাকিলেও কম্পিউটাৰ খুলি তাৰ পৰা তেওঁ ফাইল চাবও পাৰিব মানে এপ্ৰুভো কৰিব পাৰিব নাকচো কৰিব পাৰিব এটা সুন্দৰ পদক্ষেপৰ কথা মন্ত্ৰী শিক্ষামন্ত্ৰীয়ে ভাবিছে আমি আশা কৰিছোঁ এইটো প্ৰক্ৰিয়া হৈ গ'লেতো আমাৰ সাধাৰণ ৰাইজ বহুত উপকৃত হ'ব এতিয়া এজন দৰ্শকে ফোন লাইনত অপেক্ষা কৰিছে মই সকলোকে এই কথা পুনতে কৈ দিছোঁ যে মই ফোন লাইনটো অ'পেন কৰিছোঁ কিন্তু আপোনালোকৰ পাৰ্চনেল কথা বিশেষ নক'ব ইয়াত আমি জেনেৰেল কথা আপোনাৰ সামগ্ৰিকভাৱে আপোনালোকৰ কিবা যদি সমস্যা আছে সেই সমস্যাৰ বিষয়ে ক'লেহে মই কোনো ব্যক্তিগত কথা ইয়াত আজি এণ্টাৰটেইন কৰিব বিচৰা নাই কাৰণ শিক্ষামন্ত্ৰীয়ে এনেকুৱা ব্যক্তিগত কথা হয়তো উত্তৰ দিব নোৱাৰিব গতিকে আপোনালোকৰ সামগ্ৰিকভাৱে শিক্ষক সমাজৰ বা অন্য ছাত্ৰ সমাজৰ কিবা সমস্যা আছে সেয়া ক'লে আমি হয়তো তেখেতে উত্তৰ দিবলৈ চেষ্টা কৰিব হয় মই পুনৰ এটা ফোন কল লৈছোঁ হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' তেখেতৰ ফোন লাইনটো ডিছকানেক্ট হৈছে আমি এতিয়া ফোন লাইনটো মই ওপৰত নাম্বাৰটো দি দিছোঁ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে প্ৰশ্ন কৰিব পাৰিব কিন্তু প্ৰশ্নবিলাক আপোনালোকৰ সমূহীয়া স্বাৰ্থৰ হকে প্ৰশ্নটো কৰিলে ভাল হ'ব মই এতিয়া আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ আপুনি শিক্ষা যেনেকৈ আগতে ভাগ কৰা আছিলে উচ্চ শিক্ষা মাধ্যমিক শিক্ষা আৰু প্ৰাথমিক শিক্ষা এতিয়া গোটেইবিলাক বিভাগ একত্ৰিত কৰি পেলাই মানে এনেই কেনেকুৱা এটা ইতিমধ্যে আমাৰ সমগ্ৰ শিক্ষা আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই দুইটা একত্ৰিত কৰি সমগ্ৰ শিক্ষা অভিযান তাৰ লগে লগে আমাৰ উচ্চতৰ শিক্ষা বিভাগটো অভিযানটো বেলেগে আছে আমাৰ ইয়াত মেট্ৰিকৰ পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দুখন পৰীক্ষা পাতাৰ কাৰণে নিয়ন্ত্ৰণ কৰাৰ কাৰণে সেৱা আছে আৰু হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে প্ৰস্তাৱ আছে যে এই দুইখন মাৰ্জ হ'ব মাৰ্জ হৈ পেলাই এখনেই বৰ্ড হ'ব যেনেকৈ CBSE মেট্ৰিক পৰীক্ষাও কণ্ডাক্ট কৰে ছেকেণ্ডেৰী পৰীক্ষাও কণ্ডাক্ট কৰে তো হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু সেৱা মিলিতে একত্ৰিত হৈ এখন বৰ্ড বা কাউন্সিল হ'ব মই ইমিডিয়েটলি হ'ব বুলি নকওঁ কিন্তু এইটো হ'বলৈ গৈ আছে শিক্ষা মূলতঃ আমাৰ এটা এলিমেণ্টাৰী ব্ৰডলি যদি মই কওঁ এটা এলিমেণ্টাৰী এডুকেশ্যন ছেকেণ্ডেৰী এডুকেশ্যন আৰু তাৰপাছত আমাৰ হায়াৰ এডুকেশ্যন টেকনিকেল এডুকেশ্যনটো হায়াৰ এডুকেশ্যনৰ ভিতৰতে থাকিব মেডিকেল এডুকেশ্যন সম্পূৰ্ণৰূপে বেলেগ
সি আমাৰ তাৰ কাৰণে এটা পৃথক সঞ্চালকালয় আছে আৰু শিক্ষা বিভাগৰ অধীনত নাথাকে তেওঁলোকে স্বাস্থ্য বিভাগৰ অধীনত থাকে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আমি প্ৰফেশ্যনেল কোৰ্চখিনিৰ ওপৰতো বহুতখিনি গুৰুত্ব প্ৰদান কৰিছোঁ আৰু শিক্ষক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন তাৰ পৰা নিৰ্দেশনাও আহিছে যে আমাৰ যিটো BEd কোৰ্চ এইটো ইণ্টিগ্ৰেটেড BEd কোৰ্চ হ'ব আৰু 2030 চনৰ পাছত এতিয়াৰ আমাৰ যিটো BEd ডিগ্ৰী এই BEd ডিগ্ৰীৰ জৰিয়তে আৰু শিক্ষকৰ চাকৰি নহ'ব তেতিয়া ইণ্টিগ্ৰেটেড BEd প্ৰযোজ্য হ'ব গতিকে এতিয়া ইণ্টিগ্ৰেটেড BEd কোৰ্চ আৰম্ভ কৰাৰ কাৰণেও আমি আমাৰ ফালৰ পৰা প্ৰস্তুত হৈছোঁ আমি NCTৰ পৰা নিৰ্দিষ্ট নিৰ্দেশনাৰ অপেক্ষাত আছোঁ গতিকে আমাৰ যিসমূহ BEd কলেজ আছিলে সেই কলেজখিনি সাধাৰণ কলেজলৈকে ৰূপান্তৰিত হৈ যাব অৰ্থাৎ তাত ইণ্টিগ্ৰেটেড BEd কোৰ্চটো উপলব্ধ হ'ব আৰু সাধাৰণ কলেজ আছে তাতো তেওঁলোকে এই BEdৰ কাৰণে প্ৰয়োজনীয় বিভাগখিনি খুলি ল'লে তাতো তেওঁলোকে BA BEd BSc BEd বা BCom BEd এই কোৰ্চসমূহ তেওঁলোকে কৰিব পাৰিব চলাব পাৰিব তো এইখিনি এটা ডাঙৰ পৰিৱৰ্তন সন্মুখৰ দিনকেইটাত হ'বলৈ গৈ আছে আমাৰ এজন দৰ্শকে প্ৰশ্ন কৰিছে হেল্ল' আপুনি কোনে কৈছে ক'ৰপৰা কৈছে হেল্ল' 2019 প্ৰাথমিক টেষ্ট পাছ কৰা সকলৰ কি হ'ব শিক্ষামন্ত্ৰী মহোদয় পুৰকচোন আপুনি আকৌ এবাৰ কওক আপুনি প্ৰশ্নটো 2019 টেষ্ট পাছ কৰা প্ৰাথমিক টেষ্ট পাছ কৰা সকলৰ কি হ'ব তাত 2019 প্ৰাথমিক টেষ্ট পাছ কৰা সকলৰ কি হ'ব ঠিক আছে হ'ব আপোনাৰ আপুনি ক'ৰপৰা কৈছে কোনে কৈছে হেল্ল' আপুনি কোনে ক'লে ক'ৰপৰা কৈছে হাইলাকান্দিৰ পৰা কৈছে হাইলাকান্দি আচ্ছা ঠিক আছে হ'ব হাইলাকান্দিৰ পৰা কৈছে টেট পাছ কৰা টেট চাৰ্টিফিকেটখনৰ ভেলিডিটি এতিয়া জীৱনজোৰা আচ্ছা আগতে টেট চাৰ্টিফিকেটখন 7 বছৰৰ কাৰণে ভেলিড প্ৰযোজ্য আছিল এতিয়া গোটেই জীৱনজোৰা থাকিব কিন্তু ইয়াত বয়সৰ ফেক্টৰ এটা আছে বয়সৰ এটা বাৰ থাকে গতিকে আপোনাৰ যদি বয়সে পাৰ্মিট কৰে তেনেহ'লে আপুনি এই 2021 আমাৰ ছেপ্টেম্বৰত বিজ্ঞাপন ওলাব বিজ্ঞাপন ওলালে তেখেতে আবেদন কৰি সেই পদবীৰ কাৰণে প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব আচ্ছা আৰু তেওঁলোকে আবেদন কৰিলে হ'ল আবেদন কৰিলে হ'ল যদি তেওঁলোকৰ মানে অকলটো টেট চাৰ্টিফিকেটখন থাকিলে নহ'ব তেওঁৰ DLED থাকিব লাগিব সেইটো লাগিব আৰু বয়সৰ এয়া লাগিব হেল্ল' আৰু এটা প্ৰশ্ন আৰু এটা ফোন কৰিছে হেল্ল' আপুনি কোনে ক'লে ক'ৰপৰা কৈছে হয় ছাৰ মই নগাঁৱৰ পৰা কৈছোঁ ৰূপম ছাৰে কৈছোঁ হয় আপোনাৰ প্ৰশ্নটো কি আছিলে হয় ছাৰ শিক্ষামন্ত্ৰী ছাৰে কেইদিনমান আগত ক'লে যে নতুনকৈ টেট হ'ব তো গতিকে আমি 2019ত যিসকল মানে BEdৰ ফাৰ্ষ্ট চেমত আছিলোঁ তেওঁলোকো আমি পঢ়িছিলোঁ আৰু ধৰক বহুতে পাছো কৰিছে তাৰপিছত এতিয়া আমি ধৰক 2020ত যিহেতু টেট নহ'ল 2021ত হ'ব তাৰ কাৰণে আমি আকৌ টেটত পঢ়িব লাগিব বুলি কৈছে কিন্তু আমি দুটা নিযুক্তি প্ৰক্ৰিয়া পাৰ হৈ গৈছে আমি এবাৰো এপ্লাই কৰিব নাপালোঁ সেইটো সম্পৰ্কত ছাৰে কিবা ক'ব নেকি কিয় নোৱাৰিলে তেওঁলোকে এপ্লাই কৰিব BEdটো কমপ্লিট হোৱা নাছিলে BEd কমপ্লিট হোৱা নাছিলে হেল্ল' নাই তেতিয়া আমি ফাৰ্ষ্ট চেমত আছিলোঁ ছাৰ হয় সেইকাৰণে আমি এইবাৰ ব্যৱস্থা কৰিছোঁ যে এইবাৰ আৰু BEdৰ ষ্টুডেণ্ট বুলি এপ্লাই কৰিব নোৱাৰিব তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰিব বা আবেদন কৰিব নোৱাৰিব যিসকলে BEdৰ ফাইনেল ইয়েৰত আছে আৰু এডমিট কাৰ্ড ইতিমধ্যে পাইছে তেওঁলোকেহে আবেদন কৰিব পাৰিব তেওঁলোকেহে এলিজিবল হ'ব কাৰণ নহ'লে আপুনি টেটটো পাছ কৰিলে দি পেলাই BEdটো পাছ নকৰিলে কি হ'ব আপোনাকতো বাছনিত আপুনি নাহিব আৰু আপোনাৰ সেৱা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্ৰিত হ'লে সেৱাত নামে পৰিস্থিতি হ'ব নে কি বুলি কয় সেইটো কোনো সিদ্ধান্ত হোৱা নাই দুইখন কিন্তু একত্ৰিত হ'বই মানে নতুন এডুকেশ্যন পলিচিটো সেইটো কথাই কৈছে দুইখন মাৰ্জ হ'ব কিন্তু তাৰ নামটো কি হ'ব বা কি বুলি হ'ব এইটো এতিয়ালৈকে আপোনালোকে নিশ্চিত কৰা নাই হয় আমাৰ আৰু এজন দৰ্শকে ফোন কৰিছে হেল্ল' আপুনি কোনে কৈছে ক'ৰপৰা কৈছে হেল্ল' হেল্ল' হয় কোনে ক'লে আপুনি ক'ৰপৰা কৈছে কি প্ৰশ্ন আছে আপোনাৰ হয় মই ৰূপম তালুকদাৰে কৰোঁ তেজপুৰৰ পৰা হয় আপোনাৰ প্ৰশ্নটো কি হয় মই ৰূপম তালুকদাৰে কৰোঁ গম পালোঁ আপুনি প্ৰশ্নটো কওক সোনকালে প্ৰশ্নটো কওক আপোনাৰ হয় মই ছাৰ অলপ এই ধৰক গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি এনেকুৱা যি ইউনিভাৰ্চিটিবিলাক আছে তেওঁলোকৰ প্ৰত্যেকৰে মানে নাম্বাৰিং চিষ্টেমবিলাক এতিয়া নিজা হৈছে এতিয়া কলেজ টিচাৰ নিযুক্তিৰ ক্ষেত্ৰত এই নম্বৰৰ মাজত সাদৃশ্যতা অনাৰ ক্ষেত্ৰত আমাৰ মানে শিক্ষামন্ত্ৰীয়ে কিবা ব্যৱস্থা ল'ব নেকি নে কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছে অলপ জানিব বিচাৰিছে নিশ্চিতভাৱে এই ক্ষেত্ৰত আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ মানে ইউনিফৰ্মিটি অনাৰ কাৰণে আৰু আমাৰ নতুনকৈ
শিক্ষাত এডভাইজাৰ হিচাপেও প্ৰফেচাৰ ননীগোপাল মহন্ত তেখেতে যোগদান কৰিছে আৰু আমি আলোচনা কৰি আমি এখন ভাইচ চেঞ্চেলৰসকলৰ আমি সভা এখন খুব সোনকালে আমি আহ্বান কৰিছোঁ আৰু তাতে এই কথাখিনি আমি আনিম যে ষ্টেণ্ডাৰ্ডটো ইউনিফৰ্মিটিটো বিভিন্ন ইউনিভাৰ্চিটিৰ মাজত ইয়াত যাতে কিছু 100% নহ'লেও এটা যাতে আমি মানে ইউনিফৰ্মিটি কমনেলিটি এটা আনিব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম হয় এইটো এটা সুন্দৰ হ'ব যদি আপোনাৰ গোটেইখন ইউনিভাৰ্চিটি একে ধৰণৰ মাৰ্কিং পেটাৰ্ণ এতিয়া সুবিধা হ'ব সকলোৰে নহয় হয় আচ্ছা এতিয়া আপোনাৰ আৰু কিবা শিক্ষা বিভাগৰ আৰু কিবা আঁচনি আপুনি আৰু অভিলেখী আঁচনি আৰু কিবা চিন্তা কৰি আছেনে আপুনি আঁচনিটো বহুত ভাবি আছে আপুনি নাই আঁচনিটো বহুত আছে যিখিনি আমি পৰ্যায়ক্ৰমে কৰিম মইতো ক'লোঁ যে আমাৰ এতিয়া ফ'কাছটো আছে আমি বহুত ডাঙৰ কথা কিছুমান চিন্তা কৰা নাই আমাৰ যিখিনি বুনিয়াদী কথা শিক্ষাৰ আন্তঃগাঁথনি বা শিক্ষকৰ ফাণ্ডামেণ্টেলছ যিখিনি সেইখিনি আমি য'ত হেৰি হৈ আছে সেইখিনি আমি প্ৰথমে শুধৰাই ল'ব বিচাৰিছোঁ আৰু তাৰ কাৰণে আমি কাম কৰিছোঁ আৰু শিক্ষা যিহেতু ই এটা সম্পূৰ্ণৰূপে শিক্ষানুষ্ঠান এটা চৰকাৰী অনুষ্ঠান নহয় যে কমিউনিটি ইনষ্টিটিউশ্যন কমিউনিটিৰ এটা ৰেছপনচিবিলিটি থাকে গতিকে চৰকাৰ হিচাপে চৰকাৰখনে দায়িত্ব কিছু পালন কৰিব কিন্তু চিভিল ছ'চাইটিয়ে কমিউনিটিয়েও এটা নিজৰ ৰোল প্লে কৰিব লাগিব আৰু তাৰ কাৰণে এটা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ যেনে আমি কিছুদিন আগত সিদ্ধান্ত ল'লোঁ যে আমাৰ শিক্ষানুষ্ঠান বিশেষকৈ এলিমেণ্টেৰী এণ্ড ছেকেণ্ডেৰী স্কুল শিক্ষাৰ কাৰণে প্ৰত্যেকটো ব্লকত এখনকৈ ব্লক ভিজিলেন্স এণ্ড মনিটৰিং কমিটি থাকে য'ত পঞ্চায়তৰ প্ৰতিনিধিসকল থাকিব এতিয়া সংবিধানৰ ৭২তম সংশোধনীয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাত প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা আডাল্ট এডুকেশ্যন এই ক্ষমতাখিনি তেওঁলোকৰ হাতত দিছে এতিয়া আমি পঞ্চায়তৰ পৰা স্কুল বিল্ডিংটো বনাবলৈ আমি ধন লওঁ পঞ্চায়তী তেওঁলোকে MGNৰেগা 15 ফাইনেন্সৰ পইচা শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে দিয়ে কিন্তু শিক্ষানুষ্ঠানটোৰ অন্যান্য দিশ মনিটৰিং কৰাৰ ক্ষেত্ৰত পঞ্চায়তক আমি কোনো অধিকাৰ আগতে দিয়া নাছিলোঁ কিন্তু আমি এতিয়া তেওঁলোকক লগত লৈ পেলাই আমি মনিটৰিং কমিটি কৰিছোঁ যে যাতে মিড ডে মিল আঁচনিখন সঠিকভাৱে ৰূপায়ণ হৈছেনে হোৱা নাই ইউনিফৰ্ম আঁচনিখন সঠিকভাৱে ৰূপায়ণ হৈছেনে হোৱা নাই ফ্ৰী টেক্সট বুক দি আছোঁ সেইটো সঠিকভাৱে ৰূপায়ণ হৈছেনে হোৱা নাই আমি স্কুলসমূহলৈ এটা বছৰেকীয়া গ্ৰাণ্ট দি আছোঁ এইটোৰ সঠিক ব্যৱহাৰ হৈছেনে হোৱা নাই আমি স্কুলসমূহলৈ লাইব্ৰেৰী গ্ৰাণ্ট এটা দি আছোঁ প্ৰতি বছৰে সেইটোৰ সঠিক ব্যৱহাৰ হৈছেনে হোৱা নাই আমি ক্ৰিয়া গ্ৰাণ্ট এটা দি আছোঁ পৰিমাণটো যিমানেই নহয় প্ৰত্যেক বছৰে আমি দি আছোঁ স্কুলবিলাকে পাই আছে কিন্তু তাৰ সঠিক ব্যৱহাৰ হৈছেনে নাই সু পৰিকল্পনা হৈছেনে নাই তাৰ মনিটৰিঙৰ কাৰণে জিলা ভিত্তিত এখন ডিষ্ট্ৰিক্ট মনিটৰিং কমিটি থাকিব আৰু আঞ্চলিকতো ব্লকতো এখন মনিটৰিং কমিটি থাকিব শিক্ষা বিভাগটোৰ লগত জড়িত আমি যিহেতু শিক্ষানুষ্ঠানসমূহত যি প্ৰয়োজনীয় আন্তঃগাঁথনি যে ছোৱালী কাৰণে গাৰ্লছ ষ্টুডেণ্টৰ কাৰণে ছেপাৰেট টয়লেট থাকিব লাগে সেইটো এনচিউৰ কৰিব লাগিব খোৱা পানীৰ তাত পৰিষ্কাৰ পানীৰ ব্যৱস্থা থাকিব লাগে সেইটো এনচিউৰ কৰিব লাগিব এতেকে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ এজন ব্যক্তি সেই মনিটৰিং কমিটিত সদস্য হিচাপে লোৱা হ'ব ইলেক্ট্ৰিচিটি কানেকশ্যনটো বহু গুৰুত্বপূৰ্ণ গতিকে APDSLৰো এজন ব্যক্তি আমন্ত্ৰিত অতিথি হিচাপে সেই কমিটিখনত থাকিব লাগিব সেই কমিটিখনত সেই ছাত্ৰ ছাত্ৰীসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা সময়ে সময়ে হ'ব লাগে গতিকে স্বাস্থ্য বিভাগৰ মানুহকো আমি আমন্ত্ৰিত সদস্য হিচাপে সেই মনিটৰিং কমিটিখনত ৰাখিম এইখিনি কৰাৰ উপৰিও নাই ইতিমধ্যে কমিটি গঠন নটিফিকেশ্যন হৈ গ'ল অধিৱেশন আমাৰ হৈ গ'ল জাননী জাৰি হ'ল কমিটিবিলাক গঠন হৈছে মই এজন দৰ্শকে অপেক্ষা কৰিছে হেল্ল' আপুনি কোনে কৈছে ক'ৰপৰা কৈছে হেল্ল' হয় কওক আপুনি হেল্ল' মই প্ৰিয়ংকা বিশ্বাস কৈ আছোঁ হয় গুৱাহাটীৰ পৰা হয় কওক আপোনাৰ প্ৰশ্নটো কওক ছাৰ মই এজ এ হাই স্কুল টিচাৰ মই কাছাৰত এপইণ্টেড হৈ আছোঁ তো এতিয়া মানে স্কুল যিটো ৱৰ্ক ফ্ৰম হোমৰ যিটো আমাৰ স্কুলৰ এটা কি দিছে যে বাচ্চা সৰু থাকিলে ৱৰ্ক ফ্ৰম হোম কৰিব পাৰিব তো মোৰ 10 মান্থছৰ এটা বেবী আছে সেইটো কাৰণে মই ইয়াতে এতিয়া গুৱাহাটীত আছোঁ মানে মাৰ ঘৰত আছোঁ মই হোম টাউনত আছোঁ ছাৰ এইটো কি কিবা প্ৰব্লেম হ'ব নেকি যে মই যদি মোৰ ঘৰত থাকোঁ মানে বেবীটোক লৈ কিনে ইয়াৰ পৰাই মই ৱৰ্ক ফ্ৰম হোম কৰি আছোঁ মানে স্কুলত ক্লাছ কৰাই আছোঁ এজ এ ইণ্টাৰনেট
ঠিক আছে হ'ব ধন্যবাদ আপোনাক হয় এতিয়াতো শিক্ষানুষ্ঠান কোভিডৰ কাৰণে বন্ধ আছে আৰু যিদিনাখন শিক্ষানুষ্ঠান আমি এতিয়া খোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা আমি পৰ্যায়ক্ৰমে বিদ্যালয় আমি শিক্ষানুষ্ঠানবিলাক আমি খুলিম আৰু প্ৰথম অৱস্থাত আমি দ্বাদশ শ্ৰেণী তাৰপিছত আমাৰ ডিগ্ৰী কোৰ্চ আৰু ইউনিভাৰ্চিটি কোৰ্চ এইখিনি আমি খোলাৰ কাৰণে স্বাস্থ্য বিভাগে 30 তাৰিখ নহ'লে 31 তাৰিখে তেওঁলোকে এখন বিশেষ SOP দিব তো আমি খোলা আৰম্ভ কৰিম তাৰ পাছত পৰিস্থিতিৰ উন্নতি হ'লে আৰু স্বাস্থ্য বিভাগে অনুমতি দিলে তেতিয়া আমি তাৰ তলৰ পৰ্যায়ৰ শিক্ষানুষ্ঠানবিলাক খোলা আৰম্ভ কৰিম গতিকে শিক্ষয়িত্ৰী তেওঁ কৰিব পাৰিবনে নোৱাৰিব সেইটো কোৱাৰ কম্পিটেণ্ট অথৰিটি মই নহয় সেইটো ক'ব পাৰিব মোৰ বিষয়ে কিন্তু নিৰ্দিষ্টভাৱে স্কুল খুলিলেতো যাব লাগিব নাই এনেই আপোনাৰ এনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত এনেকুৱা এটা চিন্তা চৰ্চা হৈ আছে যে অফলাইন হ'লেও অনলাইন ব্যৱস্থা অলপ থাকিব এনেকুৱা কিবা আপোনালোকৰ তাতো ইয়াত কিবা চিন্তা চৰ্চা হৈ আছে নেকি নিশ্চিতভাৱে যে একচুৱেলি শ্ৰেণীকোঠাৰ বিকল্প একোৱেই হ'ব নোৱাৰে গতিকে শ্ৰেণীকোঠালৈকে আমি ছাত্ৰ ছাত্ৰীক কিমান সোনকালে ঘূৰাই লৈ যাব পাৰোঁ আমি তাৰ কাৰণে কাম কৰিছোঁ কিন্তু যিহেতু প্ৰযুক্তিটো এনেকুৱা এটা অৱস্থাত আহিল যে এতিয়া ইণ্টাৰনেট কানেক্টিভিটিটো এইটো ইছেঞ্চিয়েল এতিয়া সুলভ মূল্যৰ দোকানৰ পৰা নতুন যেতিয়া ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড এই আঁচনি এতিয়া প্ৰযোজ্য হ'ব তাৰমানে সুলভ মূল্যৰ দোকানৰ পৰা চাউল 5 কেজি ল'বলৈও আপুনি এতিয়া ডিজিটেল মাধ্যমত যাব তাৰ কাৰণেও ইণ্টাৰনেট কানেক্টিভিটি প্ৰয়োজন হ'ব গতিকে শিক্ষাত এইটোতো আৰু প্ৰযোজ্য নোহোৱাৰ কোনো কথাই থাকিব তেনেকুৱা কথা চলি আছে হয় নিশ্চিতভাৱে এইটো হ'ব চেণ্ট্ৰেলি কেন্দ্ৰীয় পৰ্যায়তো এইটো আলোচনা হৈ আছে যে অফলাইন হ'ব অফলাইন লগে অনলাইন ব্যৱস্থা থাকিব নিশ্চিতভাৱে আৰু এজন দৰ্শকৰ প্ৰশ্ন আছে হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' হয় কওক মই শিক্ষামন্ত্ৰী মহোদয়ক এটা প্ৰশ্ন সুধিব বিচাৰিছিলোঁ এতিয়া ছাৰ ছেকেণ্ড ইয়াৰ মানে এইচএছ ছেকেণ্ড ইয়াৰৰ যে স্কুল খুলি দিম বুলি কৈছে আৰু কৈছে ভেকচিনেশ্যন হ'ব লাগিব কিন্তু ছাৰ 18 বছৰ নোহোৱাটো ল'ৰা ছোৱালী আছে এইচএছ ছেকেণ্ড ইয়াৰত তেওঁলোকৰ কাৰণে কি হ'ব যিসকলৰ 18 বছৰ হোৱা নাই তেওঁলোকে অপেক্ষা কৰিব লাগিব 18 বছৰ হোৱালে আৰু স্বাস্থ্য বিভাগৰ SOPখন চাওক প্ৰতি 15 দিনৰ মূৰে সেইটো SOPখন এখন পাৰ্মানেণ্ট নহয় গতিকে এটা সময় সাপেক্ষ গতিকে ইয়াৰ পিছৰ SOPখনত কি নিৰ্দেশনা আহে তাৰ কাৰণে অপেক্ষা কৰিব লাগিব কিন্তু ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত মই যিখিনি স্বাস্থ্য বিভাগৰ পৰা বুজি পাইছোঁ যিসকলৰ 18 বছৰ বয়স হৈছে এটা ড'জ হ'লেও ভেকচিন লৈছে তেওঁলোকে কলেজলৈ স্কুললৈ তেওঁলোক যাব পাৰিব যিসকলে 2টা ভেকচিন লৈছে তেওঁলোকে হোষ্টেললৈ যাব পাৰিব তো এইখন আহিবলগীয়া SOPত এইকেইটা কথাই থাকিব আৰু হয়তো অন্য কি কথা আহে সেইটো স্বাস্থ্য বিভাগে 30 তাৰিখে ঘোষণা কৰাৰ পাছত আমি অৱগত এনেই আপোনাৰ ধৰক এতিয়া আপুনি ক'লে যে যোনে এটা ভেকচিন লৈছে তেওঁ আহিব স্কুল বিদ্যালয়লৈ আৰু যোনে নাই লোৱা তেওঁলোক ঘৰত থাকিব তেতিয়া আকৌ সেইটো তেওঁলোক অনলাইন অফলাইন দুইটা চলিবই তাৰমানে টিচাৰগৰাকীয়ে ক্লাছ লওঁতে এইটো একেলগে এইটো চিন্তা কৰিব লাগিব যে অনলাইনেও হয়তো তেওঁ কৰিব লাগিব আৰু এইটো হোৱাৰ পাছত 15 দিন এইটো ছিষ্টেমত চলাৰ পাছত তাৰপাছত হয়তো নতুন ব্যৱস্থা এটা আহিব আকৌ আমাৰ মাজত এজন দৰ্শকে অথনিবা অপেক্ষা কৰি আছে হেল্ল' আপুনি কোনে ক'লে ক'ৰ পৰা কৈছে ছাৰ মই যোৰহাটৰ পৰা কৈছোঁ হয় আপোনাৰ প্ৰশ্নটো কওক আপোনালোকৰ প্ৰথমতে এই অনুষ্ঠানটোক এটা ধন্যবাদ দিছোঁ যে মই আজি আপোনালোকক এটা কথা ক'বলৈ লৈছোঁ হয় যে মোৰ দেউতা এজন শিক্ষক আছিলে যোৰহাটৰ তেওঁ এখন মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰি তেওঁ 60 বছৰ পাৰ কৰি ৰিটায়াৰমেণ্ট কৰিছে কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে কথাটো জনা উচিত বা আপোনাক চৰকাৰখনেও জনা উচিত আচলতে তেওঁলোকে নাজানে যে ইয়াত ৰঙা পিতা মেৰপাছ বা চহী এটা কৰিবৰ কাৰণে বহু ধৰণৰ পইচা লোৱা হয় মোৰ দেউতা নিজৰ সাঁচি ৰখা পইচাকেইটা পাবৰ কাৰণেও কিন্তু বহুত ভাত্তা দি পেলাইহে পইচাকেইটা পাবলগীয়া পাইছেগৈ আৰু বহুত এটা দীঘলীয়া প্ৰচেছ 1-1.5 বছৰ লাগিছে গতিকে এই ক্ষেত্ৰত যিহেতু চৰকাৰ সলনি হৈছে শিক্ষামন্ত্ৰী মহোদয়ো এজন উচ্চ শিক্ষিত ব্যক্তি গতিকে আমি আশা কৰিছোঁ যাতে এই সলনি হ'ব আৰু নিজৰ সাঁচি ৰখা ধনকেইটা পোৱাৰ ক্ষেত্ৰত যাতে এনেকুৱা ধৰণৰ এই বহুৱালিবোৰ নহয় ঠিক আছে আপুনি চাগে আমাৰ ইণ্টাৰভিউ চাইছে তেখেত তাতে আপোনাৰ ডক্টৰ পেগু ডাঙৰীয়াই ইতিমধ্যে কৈছে যে এই যিবিলাক অৱস্থা আছিলে এই যিবিলাক পূৰ্বৰ যিবিলাক সুবিধা আছিলে সেইবিলাক আঁতৰাবৰ কাৰণে ইতিমধ্যে তেখেতে স্বচ্ছ কৰিবৰ কাৰণে কিছুমান ব্যৱস্থা দিছে সেই ব্যৱস্থাৰ কথা তেখেতে উল্লেখ কৰিছে ইয়াৰ ক্ষেত্ৰত পেঞ্চনৰ যিখিনি অসুবিধা থাকে সেইখিনি দূৰ কৰাৰ কাৰণে আমি এতিয়া কৃতজ্ঞতা বুলি এটা এপ আমি ইতিমধ্যে তাক এক্টিভেট কৰিলোঁ গতিকে কৃতজ্ঞতা এপৰ জৰিয়তে পোনপটীয়াভাৱে আনকি আমি ডাইৰেক্টৰ অফিচলৈ
অহাৰ কোনো প্ৰয়োজনেই নাই আগতে ফাইল ডাইৰেক্টৰ অফিচত আহে ডাইৰেক্টৰ অফিচৰ পৰা মানে পেঞ্চন ডাইৰেক্টৰেটত পেঞ্চনলৈ যায় এতিয়া পোনপটীয়াভাৱে তাতে মানে DDOৰ পৰা মানে জিলা কাৰ্যালয়ৰ পৰাই পোনপটীয়াভাৱে ডাইৰেক্টৰেটত পেঞ্চনলৈ যাব ডাইৰেক্টৰ মানে কাহিলীপাৰালৈ অহাৰ আৰু কোনো প্ৰয়োজন নাই তো কৃতজ্ঞতা এপটোৰ জৰিয়তে বহুখিনি সমস্যা এইটো সমাধান হ'ব কাৰোবাৰ কিবা আপত্তি থাকিলে তাত দিব পাৰিব নিশ্চিতভাৱে তেওঁলোকে নাই এপটোৱে যেনেকুৱাকৈ নিৰ্মাণ কৰা হৈছে যে সেইটো সকলোখিনি সহজ তাত যিমানখিনি আমাৰ যিবিলাক অমুক কাগজখন থাকি গ'ল তমুক কাগজখন থাকি গ'ল সেই কথা বতৰাবিলাক এতিয়া নোহোৱা হ'ব যিখিনি কেলকুলেশ্যন হয় কেলকুলেশ্যনো কম্পিউটাৰেই কৰিব গতিকে এইখিনি খুব সহজ হ'ব গতিকে মই ভাবোঁ যে মই আকৌ ক'লোঁ যে এই ডিজিটেলাইজেশ্যনৰ জৰিয়তে এই টেবুলবিলাক আমি এতিয়া নাইকিয়া কৰি দিব আমাৰ যে বিভিন্ন টেবুল বাগৰি ফাইলটো যাব লাগে টেবুলবিলাক আমি নাইকিয়া কৰি দিম 60 বছৰ কৈছে বয়সত শিক্ষকতা কৰি কিমান সমস্যা হয় মই আৰু এজন দৰ্শকে প্ৰশ্ন কৰিছে হেল্ল' আপুনি কোনে ক'লে ক'ৰ পৰা কৈছে নমস্কাৰ হয় নমস্কাৰ মই মনোজ বৰা মাজুলীৰ পৰা কৈছোঁ হয় ছাৰ মই শিক্ষামন্ত্ৰী মহোদয়ক প্ৰথমতে ধন্যবাদ জনাব বিচাৰিছোঁ যে অসমীয়া মিডিয়ামত তেওঁলোকে মানে ইংলিছ ছাবজেক্টটো ইংলিছত পঢ়োৱা বা ছায়েন্সৰ ছাবজেক্টকেইটা ইংলিছত পঢ়োৱা যিটো পদক্ষেপ লৈছে সেইটো এটা খুব সুন্দৰ পদক্ষেপ আমি মানে অসমীয়া মিডিয়ামত পঢ়ি গৈ পেলাই মানে ভৱিষ্যতে মানে নিজকে ডেভেলপ কৰোঁতে কিমান কষ্ট হয় যে আমি বুজি পাইছোঁ সেইকাৰণে ধন্যবাদ জনাইছোঁ আৰু মই এটা কথা ছাৰক এই ক্ষেত্ৰতে মানে কৈছোঁ যে আমি যিবিলাক কেণ্ডিডেটে ইংলিছত অনাৰ্ছ লৈ পেলাই মানে ইয়েৰ ছিষ্টেমত পাছ কৰিছিলোঁ সেইসকল বাৰে বাৰে সেইখন সময়ৰ শিক্ষা ব্যৱস্থাৰ কাৰণে আমি বৰ্তমান মানে LP ME হাইস্কুল হাই ছেকেণ্ডেৰী সকলো টেট পৰীক্ষাত যোগ্যতা সহকাৰে উত্তীৰ্ণ হোৱাৰ পিছতো বঞ্চিত হ'বলগীয়া হয় কেৱল শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটোত গতিকে অনাগত দিনত যাতে ইংলিছ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেটবিলাকক কিবা এটা ব্যৱস্থা কৰে এই ক্ষেত্ৰত মানে মহোদয়ক আমি অনুৰোধ জনাইছোঁ যিহেতু ছেমিষ্টাৰ ছিষ্টেম আৰু ইয়েৰ ছিষ্টেমত মানে আকাশ পাতাল মানে নম্বৰৰ পাৰ্থক্য থাকে ঠিক আছে হয় ধন্যবাদ নাই ইংলিছ মিডিয়ামৰ যিটো কথা কৈছে মইতো স্পষ্ট কৰি দিব বিচাৰোঁ যে টেটৰ যিখন চিলেবাছ তাতে লেংগুৱেজ 1 লেংগুৱেজ 2 থাকে এতিয়া আমি অসমীয়া মাধ্যমৰ স্কুলত যদি চাকৰি বিচাৰিছোঁ আইদাৰ লেংগুৱেজ মানে 1টো অসমীয়া থাকিব লাগিব লেংগুৱেজ 2টো অসমীয়া থাকিব লাগিব ইয়াত অসমীয়া ভাষাটো থাকিবই লাগিব এতিয়া তাত যদি অসমীয়া ভাষাটো নাথাকে তেনেহ'লেতো সেইটোতো কোনো ধৰণে গ্ৰহণযোগ্য নহ'ব গতিকে ইংলিছ মাধ্যমত পঢ়িছে সেইটো মূল মানে সমস্যা নহয় অসমীয়া মাধ্যমত পঢ়িছে ইংলিছ মাধ্যমত পঢ়িছেতো নহয় আপুনি টেটত লেংগুৱেজ 1ত কি লৈছে লেংগুৱেজ 2ত কি লৈছে চুজ কৰিব পাৰে চুজ কৰিছে পৰীক্ষা দিছে আচ্ছা হেল্ল' আৰু এজন দৰ্শকে প্ৰশ্ন কৰিছে হেল্ল' আপুনি কোনে ক'লে ক'ৰ পৰা কৈছে হেল্ল' আপুনি প্ৰথমে টিভিৰ ভলিউমটো কমাওক তাৰপিছত প্ৰশ্নটো কৰক হয় কওক আপুনি সোনকালে কওক প্ৰশ্নটো হয় কি কৈছে আমি সাড়ে 4,500 টাকা পাবো স্যার স্যার পাঠান নতুন হয়েছে স্যার 4,500 টাকা দরমহা পাবো স্যার সর্বোচ্চ 1,000 টাকা স্যার প্ৰশ্নটো বুজি পোৱা নাই আপোনাৰ কথাটো ভালকৈ স্যার সর্বশিক্ষাত 1,000 টাকা কাম কৰো স্যার 4,500 টাকা দৰমহা পাবো স্যার স্যার আমার সরকার নতুন হয়েছে স্যার 4,500 টকা দৰমহা পাই আপুনি কি কাম কৰে মই বুজিছোঁ এনেধৰণে তেওঁ সৰ্বশিক্ষাত কিবা চাকৰি কৰে যিহেতু সেইটো চৰকাৰ মিছনৰ অধীনত তেওঁৰ দৰমহাটো কম গতিকে এই যিসকল সৰ্বশিক্ষাৰ অধীনত যিসকলৰ কণ্ট্ৰেকচুৱেল দৰমহাৰ পৰিমাণটো কম এই বিষয়খিনি আমাৰ চৰকাৰখনে বিবেচনা কৰি আছে এইখিনি আমি পৰীক্ষা কৰি চাই আছোঁ আৰু পৰাপক্ষত আমি ইয়াত এটা ভাল সিদ্ধান্ত লোৱাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আচ্ছা ঠিক আছে আপুনি আপোনাৰ কাৰণে আশা দিছে তেখেতে আপুনি অলপ হ'লেও সকাহ পাব আপোনাৰ শিক্ষামন্ত্ৰী ঘোষণাত মই আৰু এজন দৰ্শকে প্ৰশ্ন কৰিছে মই দৰ্শকজনৰ ওচৰলৈ গৈছোঁ হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মই হেৰি পাঠশালাৰ পৰা কৈছোঁ মোৰ নাম অৰূপ কুমাৰ দাস ছাৰ আমি 2019ত উত্তীৰ্ণ প্ৰাৰ্থী আছিলোঁ কালি আমাৰ হেৰি সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়ে ক'লে যে হেপেন শব্দটোৰ কথাটো ক'লে আমাৰ যদি 2012ৰ পিছত যদি 7 বছৰ ধৰি যদি পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈ থাকিলেহেঁতেন তেতিয়াহ'লে আমিও আগতে ছাৰ নিযুক্তি পোৱাৰ এটা সুযোগ লাভ কৰিলোহেঁতেন সেই কথাটো ছাৰৰ এবাৰ আপুনি কাইণ্ডলি প্ৰশ্নটো কৰিবচোন যে 2012ৰ পৰা 2019লৈ এই 7 বছৰত যে আমি ৰৈ গ'লোঁ এই 7 বছৰৰ এই প্ৰাৰ্থীখিনিৰ কাৰণে হঠাৎ 2019ত পাছ কৰা প্ৰাৰ্থীখিনিৰ কাৰণে কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি ঠিক আছে ধন্যবাদ আপোনাক কিবা ক'ব নেকি
এতিয়া যিহেতু নিযুক্তি প্ৰক্ৰিয়াটো চলিয়ে থাকিব প্ৰত্যেক বছৰত এটা নিৰ্দিষ্ট পৰিমাণৰ আমাৰ হিচাপ মতে প্ৰায় ৬,০০০ আমাৰ খালী পদ প্ৰত্যেক বছৰে ওলাব প্ৰত্যেক বছৰে ওলাব ৬,০০০ প্ৰত্যেক বছৰে ওলাব গতিকে যিসকলে টেট পাছ কৰিছে তেওঁলোকে তাত আবেদন কৰিব পাৰিব আৰু টেট পৰীক্ষাটো এইটো এনেকুৱা নহয় যে মই এবাৰেই দিলোঁ আৰু হৈ গ'ল আপুনি আকৌ টেট দিব পাৰে আপুনি টেট পাছ কৰি থৈছে কিন্তু আপুনি আপোনাৰ স্ক'ৰটো বৃদ্ধি কৰিবলৈ আপুনি আকৌ টেট দিব পাৰে এতিয়া এই কথা কওক তেওঁ এটা কথা কৈছে 2012 পৰা 2019 টেট নহ'ল এতিয়া কি আপোনাৰ প্ৰত্যেক বছৰে এতিয়া ৰেগুলাৰ টেট পৰীক্ষা প্ৰত্যেক বছৰে হ'ব এইটো আচ্ছা সেইটো এটা ভাল কথা যে প্ৰত্যেক বছৰ টেট হ'ব প্ৰত্যেক বছৰ আপোনাক নিযুক্তি দি যাব হয় হয় আৰু এটা ফোন আহিছে হেল্ল' আপুনি কোনে ক'লে ক'ৰ পৰা কৈছে হেল্ল' 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 ছাৰ হয় কওক আপোনাৰ প্ৰশ্নটো কওক ছাৰ মই নলবাৰী জিলাৰ হেমন্ত পাঠকে কৈছোঁ হয় কওক আপোনাৰ প্ৰশ্নটো কওক হেল্ল' ছাৰ প্ৰশ্নটো কৈ যাওক মই নলবাৰী জিলাৰ পৰা হেমন্ত পাঠক কৈছোঁ আপোনাৰ প্ৰশ্নটো কওক ছাৰ মই 2001 চনৰ OBB যিনি নলবাৰী জিলাৰ নিযুক্তি হৈছিল সেইখিনি হেৰিটো কি হ'ব ছাৰ 2009 চনৰ 2001 চনত যিটো OBB শিক্ষকৰ চাকৰি হৈছিলে হয় OBB সেইটো কি পৰ্যায়ত আছে এতিয়া ছাৰ নাই চাওক ইয়াৰে অধিকাংশ সমস্যা সমাধান হৈ গৈছে OBBয়ে হওক তাৰপাছত ইলিগেল ইৰেগুলাৰ এইখিনি সমস্যা সৰহখিনি সমস্যা হৈ মানে সমাধান হৈয়ে গৈছে বাকী যি 2-1 আছে সেইখিনি ইণ্ডিভিজুৱেল কেছ এটা এটা কৰি পেলাই সেইখিনি মানে আমি বিবেচনা কৰিম বা সেইখিনি চাম নিৰ্দিষ্টভাৱে আমি কৈ দিব নোৱাৰোঁ এইখিনি গোটেইখিনি আমি নাকচ কৰিছোঁ বা কিবা কৰিছোঁ গ্ৰহণ কৰিছোঁ আমি ইণ্ডিভিজুৱেল মেৰিট অফ দ্য কেছ আমি বিচাৰ কৰিম আচ্ছা আমাৰ আৰু এজন দৰ্শকে প্ৰশ্ন কৰিছে মই হয়তো এইটো অন্তিমটো ফোন ল'ম আৰু দুই এটা কথা তেখেতৰ সৈতে পাতিবলগীয়া আছে হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে হেল্ল' মই সৰভোগৰ পৰা কৈ আছোঁ বিনন্দৰ আছে হয় আপোনাৰ প্ৰশ্নটো কওক মহাবিদ্যালয়ত কম্পিউটাৰ শিক্ষা মানে কেতিয়া প্ৰৱৰ্তন কৰিব আমাৰ A গ্ৰেডৰ কলেজবিলাকত এতিয়ালৈকে কম্পিউটাৰ শিক্ষা প্ৰৱৰ্তনে কৰা নাই আমি কম্পিউটাৰ শিক্ষাৰ লগতে আমাৰ স্কিল ডেভেলপমেণ্ট এই গোটেইখিনি স্কুল মহাবিদ্যালয়ত কেনেধৰণে আমি স্কিল ডেভেলপমেণ্ট মিছনৰ লগত সামঞ্জস্য ৰাখি পেলাই আমি কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে মই দায়িত্ব লোৱাৰ পাছত এখন কমিটি গঠন কৰি দিছিলোঁ খুব কম দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব আৰু আমি এটা সংহত এটা হলিষ্টিক সলিউশ্যনৰ ফালে আমি যাম ঠিক আছে মই আৰু ফোন নলওঁ আৰু দুই এটা কথা তেখেতৰ সৈতে পাতিবলগীয়া আছে মই আৰু এটা কথা আপোনালোকে এইবাৰ কৰিলে খুব ভাল মানে পদক্ষেপ যেন লাগিছে ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক কৰাটো সেইটো কেনেকুৱা ধৰণৰ চিন্তা কৰিছে কি ধৰণৰ পৰ্যায়ত আছে ইয়াৰ কাৰণেও এখন কমিটি গঠন কৰা হৈছে আমি এইটো বিবেচনা কৰিছোঁ ৰাইজৰো দাবী আছে যে বুৰঞ্জী আৰু ভূগোল আগতে আমাৰ পাঠ্যক্ৰমত আছিল আৰু পাঠ্যক্ৰমত থকাৰ কাৰণে আমি মৰাপাট কলৰ বিষয়ে জানিছিলোঁ মানাহ অভয়াৰণ্যৰ কথা জানিছিলোঁ বিশাখাপট্টনমত কি বনায় আমি তেতিয়াই জানিছিলোঁ কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে নাজানে আন নালাগে আপোনাৰ অসমৰ জিলাকেইখনৰ কোনখন ক'ত আছে এইটো নাজানে কেইখন জিলা আছে সেইটো আমি নাজানো তো বুৰঞ্জী আৰু ভূগোল এই দুইটা অতি গুৰুত্বপূৰ্ণ গতিকে তাৰ নিৰ্দিষ্ট ৰূপৰেখা কি হ'ব কমিটি এখনে প্ৰতিবেদন দিব কিন্তু বুৰঞ্জীত 50 নম্বৰ অসম বুৰঞ্জী 50 নম্বৰ ভাৰত বুৰঞ্জী আমি পঢ়িব লাগে বুলি বিবেচনা কৰিছোঁ 50 নম্বৰ ভূগোলৰ অসমৰ ভূগোল 50 নম্বৰ ভাৰতৰ ভূগোল সকলোৱে পঢ়িব লাগে বুলি আমি বিবেচনা কৰিছোঁ এতিয়া এনেকুৱাও হ'ব পাৰে যে 9ত বুৰঞ্জী থাকিব 10ত ভূগোল থাকিব বা 9ত ভূগোল থাকিব 10ত বুৰঞ্জী থাকিব বা দুইটা এইটো এখন এক্সপাৰ্ট কমিটি এখনে প্ৰতিবেদন 9-10ত হ'ব 9-10ত তলৰখিনি নহয় তলত নহয় 9-10ত আমি ৰাখিব কাৰণ সেই বয়সকেইটাই খুব গুৰুত্বপূৰ্ণ আৰু মই নাজানো মোৰ কমিটিখনে হয়তো এইটো ক'ব পাৰে যে আপুনি আৰু তললৈ আহক তেওঁলোকে যদি কয় এক্সপাৰ্ট কমিটিয়ে যদি কয় তললৈ আহিব লাগে অৰ্থাৎ মানে 6-7-8তো ভূগোল বুৰঞ্জী থাকিব লাগে আমি হয়তো সেইমতে যাম কিন্তু পলিচি ডিচিশ্যনটো গভৰ্ণমেণ্টে লৈছে যে আমাৰ স্কুলীয়া শিক্ষাতে ভূগোল আৰু বুৰঞ্জীটো থাকিব আৰু এটা কথা আপোনাৰ আমাৰ যিটো শিক্ষা ব্যৱস্থা ইয়াত যিটো শিক্ষা আমি লওঁ আমি যি ডিগ্ৰীত মই যিখিনি শিক্ষা পঢ়িলোঁ মোৰ বাস্তৱিক জীৱনত সেইখিনি কামত নাহিলে মানে এই শিক্ষাটো আৰু অধিক প্ৰেক্টিকেল কৰাৰ কাৰণে ব্যৱহাৰিক কৰাৰ কাৰণে আপোনালোকে কিবা চিন্তা চৰ্চা কৰিছে নিশ্চিতভাৱে আমি মানে আমাৰ যিবিলাক বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ যিবিলাক কোৰ্চ
সেই কোৰ্চবিলাকৰ এমপ্লয়েবিলিটি মানে তেওঁলোকে কিমান নিয়োগযোগ্য সেই ডিগ্ৰীবিলাক সেই কথাটোৰ ওপৰত দৃষ্টি ৰাখি পেলাই তাৰ লগত অৱশ্যে নিশ্চিতভাৱে অন্যান্য কথাবিলাক থাকিব প্ৰায়োগিক দিশটো চাই পেলাই ধৰি লওক এপ্লাইড আৰ্টছৰ কথা আমি এতিয়া ভাবিছোঁ যে আপুনি ব্যৱহাৰিক জীৱনৰ পৰা সম্পূৰ্ণ বিচ্ছিন্নভাৱেতো আপুনি পলিটিকেল চায়েন্স পঢ়ি লাভ নাই ইকনমিক্স পঢ়ি পেলাই আমি লাভ নাই গতিকে ইয়াৰ প্ৰায়োগিক দিশটোৰ ওপৰত গুৰুত্ব দি আমি এতিয়াকৈ নতুনকৈ কাৰিকুলাম ৰিভিজন কমিটি আমি গঠন কৰাৰ কাম আৰম্ভ কৰিছোঁ আৰু আপোনাৰ আমি দেখিবলৈ পাইছে বাহিৰৰ ইউনিভাৰ্চিটি বা কলেজবিলাক বহুত ধৰণৰ নতুন নতুন কোৰ্চ হৈছে বিভিন্ন ধৰণৰ কোৰ্চ আহিছে বৰ্তমান সময়ত একবিংশ শতিকাৰ পৃথিৱীৰ লগত খাপ খুৱাই বিভিন্ন ধৰণৰ পাঠ্যক্ৰম ছাবজেক্ট আহিছে পাঠ্যক্ৰম আহিছে এইবিলাক আমাৰ অসমৰ বিশ্ববিদ্যালয়ত অসমৰ কলেজত সূচনা কৰাৰ কাৰণে প্ৰৱৰ্তন কৰাৰ কাৰণে কিবা চিন্তা চৰ্চা আমি চিন্তা চৰ্চা কৰিছোঁ কিন্তু এইটো এনেকুৱা নহয় যে নতুন কাৰোবাক চাকৰি দিয়াৰ কাৰণে ডিপাৰ্টমেণ্ট এটা নতুনকৈ খুলিম ঠিক সেই লাইনতো আমি যাব নালাগে মইতো চাম যে মোৰ এক্সিষ্টিং যি ফেকাল্টি বা হিউমেন ৰিচোৰ্চ আছে এক্সিষ্টিং হিউমেন ৰিচোৰ্চ ফেকাল্টি যি আছে তেওঁলোকক লৈয়ে উদ্ভাৱনশীলভাৱে আৰু কি নতুন আমি কাম কৰিব পাৰোঁ তো তাৰ কাৰণে মই কলেজ শিক্ষক সন্থাৰ লগতো কথা পাতিছোঁ অধ্যক্ষ পৰিষদৰ লগতো কথা পাতিছোঁ আৰু নিশ্চিতভাৱে নতুন বহুত কথা আহিব আজিয়ে যিখিনি হয়তো কৈ দিব পৰা অৱস্থাত নাই কিন্তু আমি এটা কথা চাব লাগিব যে ষ্টেৰিঅ'টাইপ আমি কিছুমান কোৰ্চ পঢ়ি থকাৰ সলনি আমাৰ ব্যৱহাৰিক জীৱনত প্ৰায়োগিক দিশত গুৰুত্ব থকা কোৰ্চ কিছুমান বা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব লাগে সেই কথাটোত আমি গুৰুত্ব দিছোঁ ডক্টৰ পেগু ডাঙৰীয়া আচলতে যথেষ্ট অধ্যয়ন পুষ্ট এজন ব্যক্তি পঢ়া শুনা যথেষ্ট কৰে কিতাপ পত্ৰ যথেষ্ট পঢ়া শুনা কৰে আমি সেইবুলি জানো আৰু তেখেতৰ আৰু বহুবিলাক নিচা আছে আৰু তেখেতে এসময়ত কিন্তু তেখেতে ঘোৰ নক্সালবাদী আছিলে মই যিমান জানো তেখেতে নক্সালবাৰীতো তেখেতে মুভমেণ্ট কৰিছিলে সেই বিষয়ে সেই দিনৰ কথা অকণমান জানিব বিচাৰিছোঁ সেইবিলাক দিন কি দিন আছিলে আপুনি চাৰু মজুমদাৰ বা তেনেকুৱা ধৰণৰ নেতাৰ লগত আপুনি সান্নিধ্যত আহিছিলে মই যোৰহাটত পঢ়িছিলোঁ আৰু যোৰহাটত পঢ়াত মেট্ৰিক পাছ কৰাৰ পাছতে মই কেইটামান দিন মই সদৌ অসম ছাত্ৰ সন্থাৰ মানে একেবাৰে কেডাৰ হিচাপে কেইদিনমান কাম কৰিছিলোঁ তাৰ পাছতে মই আপুনি যাক নক্সালপন্থী বুলি কৈছে CPIMLৰ কাম কাজৰ লগত তেওঁলোকৰ ষ্টুডেণ্ট উইঙৰ লগত মই জড়িত হৈছিলোঁ জড়িত হৈ বিভিন্ন কাম কাজ কৰিছিলোঁ কিন্তু এটা অৱস্থাত ধৰি লওক 1984 মানৰ পাছৰ পৰা বিশেষকৈ মই জনগোষ্ঠীয় আন্দোলনৰ লগত বেছি জড়িত আছিলে এইবিলাকৰ লগত সাঙুৰ খাই ফুৰোঁ কিন্তু তাৰ মাজতো এইটো ঠিক যে CPIML পাৰ্টিৰ লগত মোৰ যোগাযোগটো তেতিয়াও চলি আছে আৰু পৰৱৰ্তী সময়ছোৱাত আপুনি দেখিবলৈ পালে আপুনি চিকিৎসক হ'ল হয় সেইটো আপোনাৰ ঘৰ মানে সেই সৰুৰ পৰাই আপুনি চিকিৎসক হোৱাৰ সপোন আছিল নাই মই মানে চিকিৎসক হোৱাৰ সপোন লৈ পেলাই নাছিলোঁ মানে পঢ়া নাছিলোঁ মোৰ পঢ়াৰ ইচ্ছা আছিলে মানে আৰ্টছ কিন্তু বহুত বন্ধু বান্ধৱ পৰিয়াল চবেই বিচাৰিলে যে পাছ কৰিছ মেডিকেলত ছিট পাইছোঁ যেতিয়া পঢ় গতিকে মেডিকেলত পঢ়ি কিন্তু মোৰ ভাল লাগিছিল মেডিকেল চায়েন্সটো মই যথেষ্ট এনজয় কৰিছিলোঁ পঢ়ি পেলাই আৰু পাছ কৰিলোঁ কিন্তু পাছ কৰাৰ পাছত এনেকুৱা এটা ৰাজনৈতিক ধাম খুমীয়া বুলি যিটো কয় তাৰ মাজত পাক চক্ৰত মই সোমাই গ'লোঁ মোৰ আৰু মানে চিকিৎসা বিজ্ঞান এইটো প্ৰেক্টিছ কৰাটো মোৰ নহ'ল এতিয়া আপোনাৰ তেখেতৰ আৰু এটা নিচা আছে তেখেতে খুব ভাল ফটোগ্ৰাফী কৰে আৰু ৱাইল্ড লাইফ ভাল পায় নেচাৰ ভাল পায় তেখেতে যথেষ্টখিনি ফটোগ্ৰাফী আমি বহুত ফটো দেখিছোঁ তেওঁ খুব সুন্দৰ ফটো দিলে সেই চখবিলাক এতিয়া আপুনি ৰাখিব পাৰিছে চখবিলাক এতিয়া আছে নিশ্চিতভাৱে মই এতিয়া বেলেগৰ ফটোবিলাক ফ'ল' কৰি থাকোঁ চাই থাকোঁ কেমেৰা আছে আপোনাৰ কেমেৰা মোৰ এতিয়াও আছে আৰু আমি যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া অসমত বহুত মানুহৰ ওচৰত কেমেৰা নাছিল মানে মই যেতিয়া আৰম্ভ কৰিছিলোঁ যেতিয়া মই ফেচবুকত যেতিয়া বহুত লাইক পোৱা আৰম্ভ কৰিলোঁ সেই সময়ত মোৰ ভাল কেমেৰাই নাছিল কিন্তু তাৰপাছত কেমেৰা কিনিলোঁ কেমেৰাবিলাক বহুত দাম লেন্সৰ বহুত দাম কিন্তু তাৰ পাছত লাহে লাহে ডিজিটেল ফটোগ্ৰাফীটোৱে এনেকুৱা এটা মানে আন্দোলন কৰি পেলালে যে বহুত মানুহে বহুত ফটো লাখ ফটো তেওঁলোকে তুলি পেলাবলৈ সক্ষম হ'ল আৰু তাৰপাছত দেখিলোঁ যথেষ্ট শিক্ষিত মানুহ মানে কোনোবা
IS অফিচাৰ কোনোবা ডক্টৰ কোনোবা প্ৰফেচাৰ তেওঁলোকেও হাতত কেমেৰা লৈ বিভিন্ন অৰণ্যত যায় আৰু তেওঁলোকে কিছুমান বিৰল মানে দৃশ্য বা বিৰল যিবিলাক চৰাই আমি দেখিয়ে নাপাওঁ বা জন্তু আমি দেখিয়ে নাপাওঁ সাধাৰণভাৱে সেইসকলে কেমেৰাত বন্দী কৰি আমাক দেখুৱাবলৈ সক্ষম হৈছে আমি গম পাইছোঁ যেনে ধৰি লওক আমাৰ যোৱা এই বছৰটোত মাণ্ডাৰিন ডাক বহুতে ধৰি লয় যে এইটো বিলুপ্ত প্ৰায় চৰাই আমাৰ অসমত এইটো প্ৰায় 120 বছৰ নে 13 বছৰৰ পাছত পুনৰবাৰ তাৰ চাইটিং হ'ল সেইটো মানে ডিব্ৰু ছৈখোৱা অভয়াৰণ্যৰ কাষত মাগুৰী মতাপুং বিলত আৰু তাৰ কেইদিনমান পাছত দেখিলোঁ যে অৰুণাচলৰ পৰাও পষ্টিং আহিছে তেওঁলোকেও তাতে চৰাইটো চাইটিং কৰিছে তো সি মনক বিমল আনন্দ দিয়ে আৰু ভাবোঁ সেই সময়ত ভাবিছোঁ যে মই যাব পৰা হ'লে কিন্তু মোৰ এতিয়া দায়িত্ব কৰ্তব্য এনেকুৱা এটা অৱস্থাত আহিল যে মই এতিয়া মাণ্ডাৰিন ডাকটো চাবলৈ মই মাগুৰী মতাপুঙলৈ দৌৰিব নোৱাৰোঁ কিন্তু আগতে মই দৌৰি গ'লোহেঁতেন উন্মুক্ত বিহংগ আছিলে আপুনি সজাৰ মাজত সোমাই গ'ল গতিকে এতিয়া যাব পৰা নাই কিন্তু এইটো খুব ভাল কাম কৰিছে আমাৰ উদীয়মান ফটোগ্ৰাফাৰ মই ফ'ল' কৰি থাকোঁ তেওঁলোকক মই চাই অন্য কি কাম কৰিছে ফ'ল' কৰি আছে আৰু আপুনি সময়ত মই যিমান ধৰণৰ কিতাপৰ বহুত কিতাপ পঢ়িছে আজিকালি কিতাপ পঢ়িবলৈ সময় পাই নাপায় এতিয়া কিতাপ পঢ়িবলৈতো এতিয়াতো শিক্ষামন্ত্ৰী হোৱাৰ কাৰণে মই বহুত পঢ়িব লগা হয় বহুত হাইকোৰ্টৰ কেছ পঢ়িব লগা হৈছে কোৰ্টৰ জাজমেণ্ট পঢ়িব লগা হৈছে কিন্তু কিতাপ পঢ়াটো সেইটোও মানুহক মই ভাবোঁ যে এইটো এটা বিমল আনন্দ দিয়ে গতিকে সময় সুযোগ পালে পঢ়োঁ আৰু বাছনি কৰি পেলাই কাৰণ পঢ়িব লগা ইমানবিলাক বস্তু আছে মানে মই ভাবোঁ যে মৰাৰ সময়ত এটাই আফচোচ থাকি যাব মোৰ যদি অনুশোচনা বোলা কিবা বস্তু থাকে এটাই অনুশোচনা থাকিব যে অমুক কিতাপখন পঢ়া নহ'ল বা অমুক বিষয়টো মই নুবুজিলোঁ অমুক কথাটো মই নাজানিলোঁ সেইটোৱে মোৰ অনুশোচনা থাকি যাব কাৰণ এইটো সিমানখিনি পঢ়িবলৈ মানে মন্ত্ৰী হোৱা কথাটো বাদেই এজ এ হিউমেন বিং নট পচিবল মানুহ হিচাপে সকলোখিনি পঢ়াটো পচিবল নহয় গতিকে খুব চিলেক্টিভলি পঢ়িব লগা হয় মোৰ নিজস্ব কিছুমান চিলেকশ্যন আছে সেইখিনি পঢ়িছোঁ কিছু কিতাপ কিনি থৈছোঁ সেইখিনি পঢ়িম তেখেতে মই কৈছোঁ যে অধ্যয়ন পুস্তক শেষত আপুনি অসমৰ মানুহক শিক্ষামন্ত্ৰীৰ পৰা কিবা আশা দিব নেকি কাৰণ শিক্ষা বিভাগৰ বিৰুদ্ধে বহুত অভিযোগ আছে মানুহৰ দুৰ্নীতিৰে একেবাৰে তলৰ পৰা উত্তৰ ওপৰলৈ পোট খাই থকা এটা বিভাগ বুলি মানুহে ক'ব বিচাৰে বিভিন্ন ধৰণৰ ক্ষোভ আছে মানুহৰ আক্ষেপ আছে আপুনি শেষত অসমৰ ৰাইজক কিবা ক'ব বিচাৰিব নেকি শিক্ষামন্ত্ৰীয়ে বা অসম চৰকাৰখনে অকলে শিক্ষা বিভাগটোৰ সংস্কাৰ সাধন কৰিব নোৱাৰে শিক্ষা বিভাগটো যদি ইয়াক আমি সঠিকভাৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক গঢ় দিয়াৰ কাৰণে শিক্ষা বিভাগটোক যদি গঢ় দিব লাগে তেতিয়াহ'লে সমাজখন আগবাঢ়ি আহিব লাগিব চিভিল ছ'চাইটি বা মানে কমিউনিটি এজ এ হ'ল তেওঁলোক আগবাঢ়ি আহিব লাগিব এখন গাঁও সেই গাঁওখনৰ যদি ৰাইজে শিক্ষকজন যদি সময়মতে নাহে ৰাইজে যদি তেওঁক প্ৰশ্ন নকৰে তাত যদি নিয়মিতভাৱে পাঠদান নহয় ৰাইজে যদি কোনো প্ৰশ্ন নকৰে তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানখনৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে গতিকে পিপলছ পাৰ্টিচিপেশ্যন ইন স্কুল এডমিনিষ্ট্ৰেশ্যন সেইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কনচাৰ্ণ অফ দ্য গাৰ্জেন সকলো ক্ষেত্ৰত সেইটোৱে আটাইতকৈ ডাঙৰ কথা মই এটা কথা ক'ম যে আপোনাৰ সক্ষমতা আছে আপোনাৰ ল'ৰাক আপুনি ডন বস্কোত পঢ়াইছে মোৰ তাত কোনো আপত্তি নাই কিন্তু এজন সচেতন নাগৰিক হিচাপে গাঁৱৰ স্কুলখনৰ প্ৰতি আপোনাৰ ল'ৰাটো তাত নপঢ়ে কাৰণে গাঁৱৰ স্কুলখনৰ প্ৰতি আপোনাৰ যিটো দায়িত্ব থাকিব লাগে সেই দায়িত্ব পালন কৰাত গুৰুত্ব দিয়ক ঠিক আছে খুব সুন্দৰ আমি ভাবিছোঁ যে ইমান সময় কথা পাতিলোঁ তেখেতে শিক্ষা বিভাগটোত এটা সংস্কাৰ অনাৰ কাৰণে চেষ্টা কৰিছে ইতিমধ্যে বহুবিলাক কাম কৰিছে আৰু শিক্ষা বিভাগৰ মই আৰম্ভতে কৈছোঁ আচলতে আপুনি যিটো বিভাগৰ দায়িত্ব আছে থেংকলেছ জব মানুহে আপুনি বহুত ভাল কাম কৰিলেও আপুনি গালি খাবই আপোনাৰ মানুহৰ কিন্তু ষ্টিল আপুনি যথেষ্টখিনি চেষ্টা কৰাৰ পৰিলক্ষিত হৈছে আপুনি কৈছে যে শিক্ষা বিভাগত পেপাৰলেছ কৰিব খুজিছে শিক্ষাৰ সমস্যালৈ মানুহে কাহিলীৰ পৰা যাব নালাগে বা সেৱা যাব নালাগে তেনেকুৱা এটা ছিষ্টেম কৰিব বিচাৰিছে সেই ব্যৱস্থা হওক আমিও লক্ষ্য ৰাখিম ডক্টৰ পেগু ডাঙৰীয়াই কি কৈছে কিন্তু এতিয়ালৈকে দেখি পেলাই এনেকুৱা লাগিছে যে শিক্ষা বিভাগটো এজন উপযুক্ত মানুহৰ হাতত আছে আমি আশা কৰিম শিক্ষা বিভাগৰ আমূল সংস্কাৰ শিক্ষা বিভাগৰ পৰিৱৰ্তন যি শিক্ষাই আমাক সকলোকে উপকৃত কৰে পুনৰবাৰ ডক্টৰ পেগু ডাঙৰীয়া আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ দ্য নিউজ প্লাছৰ আমাৰ কাৰ্যালয় ষ্টুডিঅ'লৈ আহিল তাৰ কাৰণে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় লৈছোঁ ধন্যবাদ